নমস্কাৰ। আজি এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ মনৰ কথা জানিবলৈ আহিছোঁ। প্ৰথমে তেখেতক অভিনন্দন জনাই লৈছোঁ। অভিনন্দন। নমস্কাৰ। নমস্কাৰ। আমি সকলোৱে জানো আধ্যাত্মিক দিশত চিন্তাৰ চৰ্চা কৰা মানুহৰ সংখ্যা যথেষ্ট কম, কিন্তু সেই আধ্যাত্মিক চিন্তাৰ চৰ্চাৰে ভাৰতীয় সংস্কৃতিৰ ভিত্তি নামৰ কিতাপখনৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা 2020 বৰ্ষৰ বাবে লাভ কৰিছে দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পুনৰ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। বৰ সৰু কাম নহয়, যথেষ্ট গধুৰ কাম এটা। এই কিতাপখন আপুনি যেতিয়া অনুবাদ কৰিছিলে, মূলতঃ কি উদ্দেশ্য, কি আগত ৰাখি পিনে আপুনি অনুবাদৰ কাম হাতত লৈছে? যদি একেবাৰে বাহ্য কাৰণটো কওঁ, কিন্তু আন্তৰ কাৰণ হ'ল ভগৱত সংকল্প, ভগৱত ইচ্ছা। আমি সকলোৱে গীতাত শ্ৰীকৃষ্ণই কৈছে যে মই মানুহৰ ভিতৰত থাকি মানুহক যন্ত্ৰৰ দৰে পৰিচালনা কৰোঁ। কিন্তু বাহ্য কাৰণ হিচাপে যদি ক'বলৈ যাওঁ, চাকৰি এৰিছিলোঁ, এটা অন্তৰত এটা প্ৰেৰণা আছিল যে চাকৰিটো কৰিব নালাগে, চাকৰিৰ সলনি আন কিবা কৰিব লাগে, তাতকৈ মহত্তৰ বৃহত্তৰ কাম। আৰু যেতিয়া মই চাকৰি এৰিম বুলি মই ঠিক কৰিলোঁ, তাৰ পিছতেই মই প্ৰথমতে ছাত্ৰ অৱস্থাত, কলেজৰ অৱস্থাত মই সীতাৰাম গোৱেল আৰু ৰামস্বৰূপ দুজন লেখকৰ কিতাপ পঢ়িছিলোঁ। যেতিয়া মই প্ৰথম চাকৰি যেতিয়া মই এৰিলোঁ, আচলতে তেতিয়া মোৰ কিন্তু বাহ্য উদ্দেশ্যটো আছিল যে মই অসমীয়া সাহিত্যৰ, শিশু সাহিত্যৰ বিশেষকৈ মই এজন ভাল প্ৰকাশক হ'ম। অসমীয়া, বাংলা, ইংৰাজী ইত্যাদি বিভিন্ন ভাষাত কিতাপ উলিয়াম আৰু যাতে কাৰণ সাহিত্যৰ প্ৰসাৰ কৰিব লাগিলে একেবাৰে শৈশৱ অৱস্থাৰ পৰাই কৰিব লাগিব। আৰু তেনে এক উদ্দেশ্য ৰাখি মই দৰাচলতে 2008 চনৰ 31 ডিচেম্বৰৰ পিছত মই আৰু প্ৰেক্টিকেলি চাকৰি কৰা নাই, টেকনিকেলি আছোঁ মই। তাৰ পিছত মই দীৰ্ঘদিন ছুটী লৈ আছোঁ। চৰকাৰৰ লগত যেতিয়া মোৰ চাকৰি পদত্যাগ কৰাৰ সিদ্ধান্তটো চূড়ান্ত হ'ল, তাৰপিছত মই চাকৰিত জইন কৰি 12 চনৰ 12 জানুৱাৰীৰ পৰা মই একেবাৰে টেকনিকেলি চাকৰিটো ৰিজাইন কৰোঁ। কিন্তু প্ৰেক্টিকেলি মই 2008ৰ 31 ডিচেম্বৰৰ পৰা আৰু মই তেনেকুৱা কাম কৰা নাই। আৰু প্ৰথম 2008ৰ 31 ডিচেম্বৰত মই দীঘলীয়া ছুটী লওঁ। দীঘলীয়া ছুটী লৈ মই প্ৰথম, মোৰ মনত আছিল তেতিয়া শিশু সাহিত্যৰ প্ৰকাশক হ'ম। মায়ে ভাগৱতখন পঢ়ি থাকে, গতিকে মই মাৰ পৰা ক'লোঁ যে ভাগৱতখন অলপ দেচোন, মই অলপ তাৰ পৰা সৰু সৰু ল'ৰা ছোৱালীৰ বাবে 40 পেজ 50 পেজৰ সাধুকথাৰ পৰিকল্পনা কৰি বিভিন্নজন ৰাইটাৰক লিখিব দিম আৰু তেনেকৈ 40-50খন সৰু সৰু কিতাপ 40-50 পেজৰ তেনেকৈ প্ৰকাশ কৰিম। মাৰ পৰা আনি সেইখন পঢ়িবলৈ ল'লোঁ। আৰু তাৰ পিছত মই 2003 চনতেই সহধৰ্মিনীৰ লগত এবাৰ দক্ষিণ ভাৰত ফুৰিবলৈ যাওঁতে পণ্ডিচেৰী আশ্ৰমত মই সোমাইছিলোঁ। আচলতে যে ক'লোঁ যে সকলোবোৰ ভগৱত সংকল্প, ভগৱত প্লেন, ডিভাইন প্লেন। 2003 চনত যেতিয়া যাওঁ, তেতিয়া মই কিতাপৰ প্ৰতি এটা মোৰ স্বাভাৱিকভাৱে এই আকৰ্ষণ আছে। দেউতাৰ পৰা পাইছিলোঁ, দেউতা কবি, সাহিত্যিক, অনুবাদক আছিল কৈলাশনাথ শৰ্মা। এতিয়াও মনত আছে, মই শ্ৰী অৰবিন্দৰ কি কিতাপ তেতিয়া আছে মই নাজানো, কেৱল লাইফ ডিভাইন তেওঁৰ যিখন মূল কিতাপ সেইখনৰ নাম শুনিছোঁ। কিন্তু তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। সেইটো মোৰ কলেজীয়া জীৱনতেই তেখেত স্বাধীনতা সংগ্ৰামী হিচাপে এজ এ ষ্ট্ৰং নেশ্যনেলিষ্ট, এজন স্বদেশ আত্মাৰ বাণীমূৰ্তি বুলি তেওঁক সম্বোধন ধৰিছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। গতিকে মোৰ বাবে জাতীয়তাবাদৰ একেবাৰে সৰ্বোত্তম গুৰু আছিল তেওঁৱেই। বিবেকানন্দ আৰু শ্ৰী অৰবিন্দ, বংকিম, তাৰপিছত দয়ানন্দ সৰস্বতী। তো মই তেতিয়াই 5,000 টকা মই আশ্ৰমক দিলোঁ, দি ক'লোঁ যে আপোনালোকে যিবোৰ কিতাপ প্ৰয়োজনীয় বুলি ভাবে, ইংৰাজী আৰু বাংলা, হিন্দী মই ইমান তেতিয়া ভালদৰে নাজানো, গতিকে আপোনালোকে দুটা ভাষা মোলৈ পঠিয়াই দিব, যিখিনি উপযুক্ত বুলি ভাবে। 2003ৰ পৰা 2008 5 বছৰ সেই কিতাপ, ইমান গধুৰ কিতাপ, ইমান টান কিতাপ, মই এদিন মাত্ৰ এখন কিতাপৰ এটা অধ্যায়, প্ৰথম অধ্যায়টো চায়েই মই অধ্যায়টোৱে যিটো শীৰ্ষকটোৱেই মোৰ মূৰৰ ভিতৰত মানে সোমোৱা নাই। এনেকৈ আছিল অবিদ্যাৰ নিদান কথা, নে ঠিক তেনেকুৱা ধৰণৰ হ'ল এইটো মোৰ আৰু পঢ়াৰ। কিন্তু কিতাপৰ আগ্ৰহ ধুনীয়াকৈ মই সেই তাতে থৈ দিছোঁ। এই 2008ৰ 31 ডিচেম্বৰৰ পিছত যেতিয়া মই মাৰ পৰা ভাগৱতখন আনিলোঁ,
তাৰ পিছত মই বোলো ৰকচোন চাওঁ তাতে মোৰ কি কিতাপ আছিল ন অলপ চাওঁ প্ৰথম মই গীতাৰ ভূমিকা শ্ৰী অৰবিন্দৰ 80 পেজ মানৰ এখন কিতাপ তাৰপিছত তেওঁ গীতা নিবন্ধ এছে চন্দী গীতা বুলি 7 পেজৰ ডাঙৰ কিতাপ আৰু এইখন তেওঁ বাংলাত লিখিছিল প্ৰথম কিন্তু কিতাপখন ইনকমপ্লিট তেওঁ পণ্ডিচেৰী গুচি যাব লগা হোৱাৰ কাৰণে কমপ্লিট নহ'ল এই কিতাপখন পঢ়িলোঁ আৰু পঢ়ি মই প্ৰথমবাৰ জীৱনত এখন কিতাপ পঢ়ি আন যিকোনো কিতাপ পঢ়াতকৈ মই এটা বেলেগ সোৱাদ পালোঁ বেলেগ টাচ এটা মোৰ হ'ল তাৰপিছত মই ভাবিলোঁ আৰুনো কি কিতাপ আছে চাওঁ তেতিয়া মোৰ এই ভাৰতীয় সংস্কৃতিৰ ভিত্তি কিতাপখন মোৰ চকুত পৰিল বোলো মোৰ কাৰণেতো এইখন কি কয় যে মানে সেই গাখীৰতে মহৰ খুঁটি মই ভাৰতীয় সংস্কৃতিৰ লগত জড়িত ভাৰত প্ৰেম মোৰ এই অন্তৰত আছে ভাৰতীয় সংস্কৃতিৰ বিষয়ে ক'ব লাগে আৰু গীতাখনৰ আকৰ্ষিত হৈছিলোঁ কিয় যে অন্ততঃ গীতাখনৰ বিষয়ে নপঢ়াকৈয়ে বহুত কথা কৈ থাকোঁ অন্ততঃ পঢ়ি ল'ব লাগে এখন কিতাপ অন্ততঃ আৰু সেইখন সৰু কিতাপ আছিল 70-80 পেজৰ সম্পূৰ্ণ কৰিলোঁ তাৰপিছত ভাৰতীয় সংস্কৃতিৰ কিতাপখন মই 8 চনৰ পৰা 13 চনলৈকে মই ক'ৰবাত গ'লেও মোৰ লগত থাকে গাড়ীত প্ৰায় এখন প্ৰথম কিতাপখন এতিয়া প্ৰায় ফালি গৈছে মানে লাৰুতে সেইখন তেতিয়া মই প্ৰথম নিজে অনুবাদ কৰিম বুলি ভবা নাছিলোঁ মই বিভিন্নজনক অসমীয়া সাহিত্যৰ লগত জড়িত কৈছিলোঁ যে এইখন যদি আপোনালোকে অনুবাদ কৰি দিয়ে মই প্ৰকাশ কৰিম কিন্তু অদৃষ্টই যে মোৰ হাতত ৰাখি থৈছিল সেইটো মই নাজানো আৰু তাৰপিছত আৰু এটা ঘটনা এই চাকৰি সেই 2008ৰ সময়তেই নৱকল্লোল তেতিয়া ঘৰত দেউতাই পঢ়িছিল নৱকল্লোল দেশ ৰেগুলাৰ পঢ়িছিল মই নপঢ়িছিলোঁ আপুনি এইটো দৈৱ সংযোগ বুলিয়েই ভাবিব পাৰে জানুৱাৰী মাহ 2009 চনৰ জানুৱাৰী মাহ মই 8 ডিচেম্বৰত মই কৈছোঁ প্ৰেক্টিকেলি চাকৰি বাদ দিছোঁ টেকনিকেলি বাৰু কিছুদিন দেৰি হৈছে 2009ত নৱকল্লোলত এটা আৰ্টিকল আহিছে এখন জীৱনী উপন্যাস কৰোঁ যে মহাবিপ্লৱী থেকে মহাঋষি শ্ৰী অৰবিন্দৰ ওপৰত সৰু 15-16 পেজৰ 15-16-17 পেজৰ দেউতা মোৰ তেতিয়া কৰ্কট ৰোগত আক্ৰান্ত দেউতাই মোৰ মনটো জানে দেউতাই মোক একেবাৰে মই ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ দেউতা তলত থাকে দেউতাই ওপৰত আহি মোক কৈছে তই এইটো পঢ় আচ্ছা মোক একদম সেইটো পঢ়িবলৈ দিছে আৰু মই সেইটো সিদিনা মোৰ গুৱাহাটী সাধুঘৰ যিখন পত্নীৰ সাধুঘৰ কিতাপৰ দোকান আছে মই কিবা কামত দোকানলৈ গৈছোঁ মই সেইটো বাবাই পঢ়িব দিছে যেতিয়া মই লগত লৈ গৈছোঁ ৰাস্তাত পঢ়ি গৈছোঁ আৰু মই অলমষ্ট কান্দি পেলাইছোঁ আৰু এইটোক আমাৰ স্পিৰিচুৱেল লেংগুৱেজত চাইকিক টাচ বুলি কয় মানে অন্তৰাত্মা চাইকিক মানে অন্তৰাত্মা নিজৰ যিটো ইণ্ডিভিজুৱেল আত্মা আচলতে ভগৱানে এটা সুযোগ বিচাৰি আছিল যে মোৰ এই যে এখন কিতাপ ল'লোঁ তাৰপিছত দেউতাই কিতাপখন আনি দিলে এটা চাইকিক টাচ হ'ল তাৰপিছত এটাৰ পিছত এটা মোৰ যিটো আৰু কিতাপৰ প্ৰকাশক হোৱাৰ যিটো বাসনা আছিল লাহে লাহে সেইটো নোহোৱা হ'ল মই এই কিতাপৰ মাজত সোমালোঁ তাৰপিছত মই প্ৰথম জনমভূমিত 12 চনৰ পৰা 12 চনৰ 12 জানুৱাৰী সিদিনা সেই এটা আৰ্টিকল আপোনালোকৰ এই প্ৰতিদিনতো ওলাইছিল প্ৰতিদিন তাৰপিছত জনমভূমি আমাৰ অসম এনেকৈ 5খন পেপাৰত একেদিনাই ভাৰতৰ নৱজাগৰণ আৰু বিবেকানন্দ একেলগে মোৰ 12 জানুৱাৰী চাকৰিও বাদ দিছিলোঁ সিদিনা একেলগে ওলাইছিল আৰু তাৰপিছত মই 13 চনৰ মে'লৈকে মই প্ৰবন্ধ লেখোঁ তাৰপিছত কিবা এটা কাৰণত এবাৰ এখন পেপাৰত আন এখন পেপাৰত কিবা এটা প্ৰবন্ধ দিবলৈ যাওঁতে মই জনমভূমিত লিখি আছিলোঁ মানে প্ৰবন্ধটো প্ৰকাশ নহ'ল মানে প্ৰথমটো প্ৰকাশ হ'ল তাৰ পিছৰটো প্ৰকাশ নহ'ল আৰু অলপ মই মনত বিক্ষুব্ধও হৈছোঁ যে পিছৰ আৰ্টিকলটোৱে মোৰ ভাল আছিল যেন পাওঁ সেইখিনি মানে জনমভূমিত নহয় তেতিয়া মোৰ ভিতৰৰ পৰা এদিন মই এটা আৱাজ পালোঁ শব্দ পালোঁ এটা ভিতৰৰ পৰা যে নাই তোক প্ৰবন্ধ লিখোৱাটো বন্ধ কৰাইছোঁ তোৰ সেইটো সম্পাদকে বন্ধ কৰা নাই মই বন্ধ কৰাইছোঁ কাৰণ তোক মই বেলেগ কাম দি থৈ দিছোঁ তই সেই কাম কৰা নাই অলপমান তোৰ হাতখন মামৰে ধৰি আছিল সেইটোৰ বাবে তোক প্ৰবন্ধ লেখাবলৈ ধৰালোঁ আৰু তই সেইটোতে একেবাৰে একদম পুৰা নিমজ্জিত হৈ গৈছ কিন্তু তোক মই বেলেগ কাম দি থৈ দিছোঁ তই সেইফালে তই কৰ্ণপাত কৰা নাই মনোযোগ দিয়া নাই তেতিয়া কি মই 13 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে মই গুৱাহাটী সাধুঘৰৰ যিটো ষ্টল তাতে ময়েই ষ্টল দিছিলোঁ ময়েই বিক্ৰী কৰিছিলোঁ কিতাপ ষ্টলত থাকিয়েই মই 13 চনৰ 1 জানুৱাৰীত এইখন কিতাপ অনুবাদ কৰিম বুলি 1 জানুৱাৰীত মই ষ্টলত বহিয়েই প্ৰথম পেৰাগ্ৰাফটো আৰম্ভ কৰিছোঁ আৰু 17 চনত প্ৰকাশ হ'ল কিন্তু মে'লৈকে কিন্তু মোৰ আৰু সেইটো আৰু সেই সিদিনাখন যিটো লিখিলোঁ 2 লাইন 3 লাইন কৰিলোঁ অনুবাদ সেয়াই কাৰণ তাৰপিছততো মইতো এই কি কয় এই পেপাৰত এই প্ৰবন্ধ লিখি আছোঁ যেতিয়া ইখন পেপাৰত এই প্ৰবন্ধটো নোলাল
তেতিয়া ভিতৰৰ পৰা মোৰ যেন মই কিবা এটা আৱাজ পাইছোঁ, এটা শব্দ পাইছোঁ, এটা ধ্বনি পাইছোঁ, ভিতৰৰ পৰা মানি পাইছোঁ যে তোৰ প্ৰবন্ধ সম্পাদকে তোলা নাই তেনেকুৱা কথা নহয়, মই তুলিব নাই দিয়া, তোক মই বেলেগ কাম দি থৈ দিছোঁ, তই সেই কাম কৰা নাই। এতিয়া মোৰ মন হয়তো মই 1 জানুৱাৰীত এইখন কিতাপ মই অনুবাদ কৰিম বুলি ল'লোঁ, কিন্তু আজিলৈকে মই এটাও মোৰ কৰা হোৱা নাই। তাৰপিছত মই সেই প্ৰবন্ধটো সেইখন পেপাৰত যেতিয়া নুঠিল, মই আকৌ জনমভূমিত দিলোঁ। জনমভূমিত 10 মে'ত সেইটো উঠিলে। তাৰপিছত মই মে'ৰ 15 বা 10 মে' বা ফাৰ্ষ্ট উইক তেনেকুৱা মানৰ পৰা এই কিতাপখনৰ ট্ৰেঞ্চলেশ্যনত ধৰিছোঁ। তাৰপিছত আৰু মই পেপাৰত প্ৰবন্ধও লেখা নাই। আকৌ আজি যোৱা 28 জুলাইৰ পৰা মই আকৌ নতুনকৈ পেপাৰত লেখা আৰম্ভ কৰিছোঁ। এই কিতাপখন অনুবাদ কৰিবলৈ যথেষ্ট আপোনাৰ অধ্যয়ন, যথেষ্ট সময় আৰু যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে। আৰু আমি সোমাইহে দেখিছোঁ আপোনাৰ পঢ়াৰ যিখন টেবুল, সেই টেবুলখনত বিভিন্ন ভাষাৰ অভিধানে ভৰি আছে। হয়, এই কিতাপখন যেতিয়া আপুনি অনুবাদ কৰি শেষ কৰিলে, থুলমূলকৈ আমাৰ দৰ্শকসকলক ক'ব পৰাকৈ ভাৰতীয় সংস্কৃতিৰ ভিত্তিত ইয়াত কি পালে আপুনি? মূল তত্ত্বটো কি পালে? প্ৰথম মই কিতাপখনৰ বিষয়ে কৈ লওঁ। এই কিতাপখনৰ তাৰ এটা খুব উল্লেখযোগ্য পটভূমি আছে। 1915-16 তেনেকুৱা চনমানত এজন আৰ্চাৰ নামৰ এজন আচলতে সাংবাদিক, তেওঁ নিজক নাট্য সমালোচক বুলি দাবী কৰিছিল। ৰাজনৈতিক উদ্দেশ্য লৈ সেই সময়ত আচলতে কি আমাৰ 20 শতিকাৰ দ্বিতীয় দশকমানৰ পৰা পৃথিৱীত যিটো গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈছে, সাম্ৰাজ্যবাদী ব্ৰিটিছৰ ওপৰত এটা বিশ্বজনীন, এটা ইউনিভাৰ্চেল, দিয়াৰ ৱাজ এ প্ৰেছাৰ অন ব্ৰিটিছ মানে ইম্পেৰিয়েলিজিম, যে তেওঁলোকে এই যে বিভিন্ন দেশ পৰাধীন কৰি ৰাখিছে, সেই দেশবোৰৰ পৰা তেওঁলোকৰ নিজৰ ক্ষমতা এই প্ৰত্যাহাৰ কৰিব লাগে। এটা আন্তঃৰাষ্ট্ৰীয় চাপ তেওঁলোকৰ ওপৰত আছিল। আৰু এতিয়াৰ শাসক গোষ্ঠীয়ে কৰাৰ দৰে তেওঁলোকে তেতিয়া যিমান দিন পাৰে ভাৰতত যাতে থাকিব পাৰে, সেইবাবে বিভিন্ন প্ৰপোগাণ্ডা কৰিছিল। আৰু এই ধৰণৰ কিছুমান সাংবাদিকক তেওঁলোকে জড়িত কৰিছিল। গতিকে এই কিতাপখন লিখোঁতে আৰ্চাৰৰ এটা স্থূল ৰাজনৈতিক উদ্দেশ্য আছিল। কি উদ্দেশ্য আছিল? তেওঁ কিতাপখনত এই ইণ্ডিয়া এণ্ড ফিউচাৰ কিতাপখনত তেওঁ ভাৰতৰ ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, গীতা, ইতিহাস, ভাৰতৰ শিল্প সকলো জঘন্য বৰ্বৰতাৰ স্তূপ বুলি প্ৰমাণ কৰি কিতাপ এখন লিখিলে। আৰু ক'লে যে যেতিয়ালৈকে ভাৰতীয় জাতিয়ে পাশ্চাত্য সংস্কৃতি, পাশ্চাত্য শিক্ষা দীক্ষাৰে নিজক বিকশিত নকৰে, যেতিয়ালৈকে নিজক পৰিৱৰ্তিত নকৰে, ৰূপান্তৰিত নকৰে, তেতিয়ালৈকে এই জাতিক স্বাধীনতা দিয়া উচিত নহয়। ঠিক এনেকুৱা ধৰণৰ তেওঁৰ এটা ৰাজনৈতিক উদ্দেশ্য আছে। তাৰ বাবে যথেষ্ট অকাট্য যুক্তি দিছে, কিবা দিছে। আৰু আমাৰ ভাৰতীয় মানুহে সাধাৰণতে নিজৰ বিৰুদ্ধে লেখা কিতাপৰ ইমান প্ৰত্যুত্তৰ দিবলৈ নাযায়, ইমান মানে কথাটোৰ প্ৰতি কেৰেপ নকৰে। কিন্তু তেতিয়া আন এজন ব্ৰিটিছ, তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ তেতিয়া প্ৰধান বিচাৰপতি আছিল ছাৰ জন উড্ৰফ। তেওঁ কিন্তু ভাৰত প্ৰেমিক আছিল, কাৰণ তেতিয়া সেই সময়ত ব্ৰিটিছৰ সেই সাম্ৰাজ্যবাদৰ সেই আমি পৰাধীন হৈ থকাৰ সময়তে কিছুমান ব্ৰিটিছ আছিল যিবিলাকে ভাৰতৰ প্ৰতি সহানুভূতি আছিল। তেওঁ তেতিয়া, আৰু তেওঁ তন্ত্ৰ সাধক, তেওঁ ভাৰতত তেওঁ আচলতে তন্ত্ৰৰ কিতাপৰ মাজত ছাৰ জন উড্ৰফক তেওঁক বিচাৰপতিতকৈও তেওঁক তন্ত্ৰ সাধক হিচাপেহে বেছি জনা যায়। আৰু তেওঁ তেতিয়া এখন কিতাপ লিখিলে, ইজ ইণ্ডিয়া চিভিলাইজড। এই দুইখন কিতাপে এতিয়া পুনৰ্মুদ্ৰিত হৈ নাথাকে, কিন্তু ইণ্টাৰনেটত বিচাৰিলে PDF কপি পোৱা যাব। তেওঁ তেতিয়া এখন কিতাপ লিখি ক'লে যে এই কিতাপবোৰৰ, অৰ্থাৎ যিখন আৰ্চাৰে কিতাপ লিখিছে, যে এই কিতাপবোৰ আমি অৱহেলা কৰা উচিত নহয়, তাৰ যথাযোগ্য প্ৰত্যুত্তৰ দিব লাগে। আৰু যদি যথাযোগ্য প্ৰত্যুত্তৰ নিদিয়ে আৰু ভাৰতীয় সংস্কৃতি যদি বিনাশ হয়, ভাৰতীয় সংস্কৃতি যদি বিনষ্ট হয়, এটা জগতৰ এটা ঐশ্বৰ্য বিনাশ হ'ব। গতিকে তেওঁ ভাৰতীয় জাতিক আহ্বান জনাইছে যে ভাৰতীয় জাতিয়ে প্ৰবলভাৱে নিজক আত্মৰক্ষা কৰিব লাগে আৰু এনেধৰণৰ কিতাপবোৰৰ বিৰুদ্ধে প্ৰবল বিৰোধ বা যুক্তি দাঙি ধৰিব লাগে। তাৰপিছত মহাযোগীয়ে 1918 চনৰ পৰা, মহাযোগীয়ে আচলতে তেওঁৰ সমগ্ৰ ৰচনা, প্ৰায় তেওঁৰ 40টা ভলিউম, এই বগা বগা যিবোৰ কিতাপ দেখিছে এইবোৰ তেওঁৰে ভলিউম, 40টা ভলিউমৰ প্ৰায় তেওঁ 80% কাম 1914 পৰা 21 চনৰ ভিতৰত সমাপন কৰিছিল। আৰ্য নামৰ এখন তেওঁ পণ্ডিচেৰীত ৰাজনীতি ত্যাগ কৰি গৈ এখন আৰ্য নামৰ ফিলচফিকেল জাৰ্নেল উলিয়াইছিল, তাতেই তেওঁ চিৰিয়েলাইজ কৰিছিল। এই কিতাপখনত তাৰপিছত তেওঁ 18 চনৰ পৰা 21 চনলৈ, 1918 পৰা 21 চনৰ ভিতৰত তেওঁ 32-33টামান তেওঁ প্ৰবন্ধ লেখে। প্ৰথম ছাৰ জন উড্ৰফে যিখন ইজ ইণ্ডিয়া চিভিলাইজ বুলি ভাৰতৰ প্ৰতি সহানুভূতিশীল হৈ যিখন কিতাপ লিখিলে, সেই কিতাপখনৰ ওপৰত তেওঁ তিনিটা প্ৰবন্ধ লিখিলে। তিনিটা প্ৰবন্ধত তেওঁ ছাৰ জন উড্ৰফৰ কোনবোৰ কথা আমি গ্ৰহণ কৰা উচিত,
বা কোনবোৰ প্ৰতি ইমান আমি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বা ছাৰ জন উড্ৰুফেও যিবোৰ কথা আমি গুৰুত্ব দিয়া উচিত যিবোৰ কথা তেওঁ এতিয়াও হৃদয়ঙ্গম কৰিব পৰা নাই গতিকে প্ৰথম তেওঁ ভাৰত জানো সভ্য একেই নাম দি তিনিটা প্ৰবন্ধ লিখিলে তাৰ পিছত তেওঁ পিছৰ যিটো শিতান কিতাপখনত আছে ভাৰতীয় সংস্কৃতিৰ এজন যুক্তিবাদী সমালোচক এই বুলি 6টা প্ৰবন্ধ প্ৰায় 120-30 পেজমান হ'ব তাত তেওঁ আৰ্চাৰে যিবোৰ ইণ্ডিয়া এণ্ড ফিউচাৰ কিতাপখনত যিবোৰ যুক্তি দিছিল সকলো যুক্তি খণ্ডন কৰি ভাৰতীয় সংস্কৃতিক তেওঁ তাতে যি ধৰণে প্ৰতিষ্ঠা কৰিব লাগে যুক্তিবাদী ভাষাৰে সেইখিনি তেওঁ প্ৰতিষ্ঠা কৰিছে তাৰ পিছৰ শিতানগীতাৰ তেওঁ নাম দিছে দি ডিফেন্স অফ ইণ্ডিয়ান কালচাৰ ভাৰতীয় সংস্কৃতিৰ সমৰ্থন তাৰ পিছত তেওঁ একপক্ষীয়ভাৱে ভাৰতীয় সংস্কৃতিৰ বিষয়ে কৈ গৈছে এইখিনি হ'ল দুখন কিতাপৰ এটা কি কয় যে দুখন কিতাপৰ প্ৰত্যুত্তৰ হিচাপে তাৰ পিছত তেওঁ ভাৰতীয় আধ্যাত্মিকতা আৰু জীৱন অৰ্থাৎ ভাৰতীয় সংস্কৃতিৰ সমৰ্থন এই শিতানটোৰ অধীনত ভাৰতীয় আধ্যাত্মিকতা আৰু জীৱন তাৰ পৰৱৰ্তী শিতানটো হ'ল ভাৰতীয় শিল্প তাৰ পৰৱৰ্তী শিতানটো হ'ল ভাৰতীয় সাহিত্য তাৰ পৰৱৰ্তী শিতানটো হ'ল ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰ আৰু তাৰ পিছত এটা শিতান ভাৰতীয় সংস্কৃতি আৰু বহিঃ সংস্কৃতিৰ প্ৰভাৱ এই একেবাৰে শেষৰ শিতানটোত এটা প্ৰবন্ধ আৰু বাকী 4টা শিতানত 4-5টাকৈ প্ৰবন্ধত তেওঁ ভাৰতীয় সংস্কৃতিৰ বিষয়ে কৈ গৈছে আৰু তেওঁ যিটো সংস্কৃতিৰ যিটো সূত্ৰ এই কিতাপখনত আগবঢ়াইছে সেই সূত্ৰখনে যিবোৰ বস্তু অন্তৰ্ভুক্ত কৰি লৈছে অৰ্থাৎ সাহিত্য শিল্প ৰাষ্ট্ৰতন্ত্ৰ তেওঁ 3টা ভাগত সংস্কৃতিৰ সূত্ৰ তেওঁ দিছে প্ৰথম ভাগত হ'ল স্পিৰিচুৱেলিটি চিন্তা উচ্চ চিন্তা তাৰ পিছৰ স্তৰটো হ'ল সাহিত্য কাব্য শিল্প আৰু তাৰ পিছৰ স্তৰটো হ'ল সমাজ আৰু আমাৰ ৰাষ্ট্ৰতন্ত্ৰ গতিকে ঠিক তেওঁ সেই ধৰণে প্ৰথমতে ইণ্ডিয়ান স্পিৰিচুৱেলিটি এণ্ড লাইফ তাৰ পিছত তেওঁ কাব্য সাহিত্য শিল্প অৰ্থাৎ ভাৰতীয় সাহিত্য ভাৰতীয় শিল্প এই বিষয়ে কৈছে তাৰ পিছত ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰ ইণ্ডিয়ান পলিটি আৰু তাৰ পিছত তেওঁ ভাৰতীয় সংস্কৃতি আৰু বহিঃ সংস্কৃতিৰ প্ৰভাৱ যে পৃথিৱীৰ কোনো সংস্কৃতি এতিয়া একেবাৰে আইচোলেটেড হৈ থাকিব নোৱাৰে আন সংস্কৃতিৰ লগত আমাৰ আদান প্ৰদান হ'বই আৰু আদান প্ৰদান হওঁতে আমিনো কি কৌশল ল'ম আমি পৃথিৱীৰ সকলো ভাল বস্তুৱে আমি ল'ব পাৰিম তেওঁ তাতে এটা কৈছে যে আত্মসাৎ কৰানো অৰ্থাৎ আমি যিটোক এছিমিলেট কৰিব পাৰিম যিটো বিদেশী আমি সকলো জাগাৰ ভাল বস্তু ভাল হ'লেই গ্ৰহণ কৰিব নোৱাৰোঁ ভালটো মিলিব লাগিব যেনেকৈ তেজ কাৰোবাক এ পজিটিভ হ'লেই নহ'ব যে এজন এ পজিটিভ ৰোগীক যদি আমাৰ এ প্লাছ আমাক ব্লাড লাগে যদি মোৰ যদি এ প্লাছ মোৰ সেই এ প্লাছ বাটটো তেওঁৰ শৰীৰৰ লগত মিলিব লাগিব ঠিক তেনেধৰণে এটা কিবা এটা বিশেষ নীতি সংস্কৃতি ইংৰাজৰ কাৰণে ভাল হ'ব পাৰে আমেৰিকাৰ কাৰণে ভাল হ'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ বাবে ভাল নহ'বও পাৰে সেই বিষয়ে আলোচনা কৰিছে গতিকে এটা জাতিৰ সংস্কৃতি সাহিত্য শিল্প এটা জাতিৰ স্পিৰিচুৱেলিটি এণ্ড লাইফ তেওঁ সকলোবোৰ আৰু ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে থকা যিবোৰ অভিযোগ সেইবোৰ তেওঁ খণ্ডন কৰিছে ইয়েছ গোটেই দৰাচলতে আপুনি ক'ব পাৰে এইখন ইটছ এ হিষ্ট্ৰী অফ ইণ্ডিয়ান কালচাৰ এইখন ক'ব পাৰে বুক অন ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ বুলি ক'ব পাৰে তেওঁ ভাৰতীয় সাহিত্যৰ বিষয়ে যেতিয়া কৈছে একেবাৰে বৈদিক যুগৰ পৰা এইত আৰম্ভ কৰিছে ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰৰ বিষয়ে যেতিয়া কৰিছে 4-5টা অধ্যায় একদম মানে অঘৰী অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈকে গতিকে তেওঁৰ গোটেই বস্তুবিলাকেই বিৱৰ্তন তত্ত্ব গতিকে শিল্পৰ তেওঁ এটা চেপ্টাৰ স্থাপত্যৰ ওপৰত এটা ভাস্কৰ্যৰ ওপৰত এটা চিত্ৰশিল্পৰ ওপৰত আৰু গোটেই কিতাপখনৰ ভিতৰত মই টান অলপ শিল্পৰ যিকেইটা অধ্যায় সেইকেইটা টান পাইছিলোঁ আৰু আপুনি যিটো প্ৰশ্ন সুধিছে মোক যে কিতাপখন যথেষ্ট টান আচলতে অধ্যাত্মপন্থীয়ে আমি কিতাপখন নিজে কৰিছোঁ বুলি দাবী নকৰোঁ আচলতে গীতা অধ্যয়ন কৰিলে বুজি পাম যে আই এম নট দি ডুৱাৰ মই কৰ্তা নহয় কৰ্তা আচলতে ভগৱান তেওঁ মোৰ দ্বাৰা কাম কৰাইছে মই যন্ত্ৰ হ'বলৈ পাৰিছোঁ সেয়াই মোৰ বাবে এই আনন্দৰ কথা আৰু আমি ক'ম যে এই কামটো সম্পন্ন হৈছে ভগৱত কৃপাৰ বলত মই কেৱল এটা যন্ত্ৰ কেৱল মাত্ৰ এই আধ্যাত্মিকতাটো যিটো আধ্যাত্মিকতাত আমি ভাৰতীয়সকলে বিশ্বাস কৰোঁ আমাৰ আপুনি কোৱাৰ দৰে আমাৰ সভ্যতাৰ সংস্কৃতি আধ্যাত্মিকতাৰ ওপৰত ভিত্তি কৰি পিনি গঢ় হৈ উঠিছে কিন্তু সাম্প্ৰতিক সময়ত দেখা পোৱা যায় যে আধ্যাত্মিক চিন্তাৰ চৰ্চাৰ কাৰণে নতুন প্ৰজন্ম বৰ বেছি উৎসাহিত নহয় বা তেওঁলোকে উৎসাহজনকভাৱে তেওঁলোকে দেখা পোৱা নাযায় অংশগ্ৰহণ নকৰে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি তেওঁলোকক কেনেধৰণে আমাৰ যিটো আধ্যাত্মিকতা মানে অলৌকিকতা নহয় এই আধ্যাত্মিকতাটোৰ প্ৰতি আমি নতুন প্ৰজন্মক কেনেদৰে আমি আকৰ্ষিত কৰিব পাৰোঁ আচলতে আমি আমাৰ জীৱনৰ
মহাযোগীয়ে তেওঁৰ যিখন দিব্য জীৱন গ্ৰন্থ খুব সহজভাৱে এটা কথা কৈছে যে আমাৰ পৃথিৱীত কাম কি, আমাৰ পৃথিৱীত কাম কি। তেওঁ কৈছে মানৱ জীৱনৰ তিনিটা কাম, স্তৰ স্তৰ। প্ৰথম কামটো কৈছে টু এছাৰ্ট মাই চেল্ফ বা টু এফাৰ্ম, যে মই নিজৰ জগতত আহিছোঁ, নিজক মই প্ৰতিষ্ঠিত কৰিব লাগে। মোৰ জগতত মই দখল, যেনে মই যিটো মাটিৰ ক্ষেত্ৰত কেঁচা পট্টাত আছোঁ, মোক ম্যাদী পট্টা লাগে। অৰ্থাৎ এতিয়ালৈকে ক'বলৈ গ'লে সেইটো এটা ইগোইষ্টিক লাইফ, যিটো মই নিজক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। মহাযোগী কৈছে কিন্তু সেইটো নিজক প্ৰতিষ্ঠা কৰাটো আমাৰ প্ৰথম কাম, কিন্তু শেষ কাম নহয়। তাৰ পিছত দ্বিতীয় কামটো হ'ল আই এম টু ইভলভ মাই চেল্ফ, মই নিজক বিকশিত কৰিব লাগিব। নিজক বিকশিত কৰাৰ উদ্দেশ্য তাৰ এই অৰ্থটো কি? নিজক বিকশিত কৰাৰ উদ্দেশ্য হ'ল অধ্যাত্মই বিশ্বাস কৰে আমাৰ যিটো বাহ্য যিটো শক্তি আমাৰ বিকশিত হৈছে, তাৰ উপৰি আমাৰ ভিতৰত অজস্ৰ সম্ভাৱনা আছে, অজস্ৰ সম্ভাৱনা আছে। ইভেন আই কেন বিকাম ব্ৰহ্মণ, অজস্ৰ সম্ভাৱনা আছে। নহ'লে আমি এজন মানুহে যদি একেবাৰে লিওনাৰ্ডো দা ভিঞ্চি হ'ব পাৰে, তেনেহ'লে বাটৰ এজন সাধাৰণ মানুহও পাৰে। সমস্ত সম্ভাৱনা, মানে ইমান সম্ভাৱনা ভিতৰত লুকায়িত হৈ আছে, অৱগুণ্ঠিত হৈ আছে। অধ্যাত্ম মানে হ'ল সেই অৱগুণ্ঠিত প্ৰচন্ন শক্তিৰ বিকাশ, প্ৰচন্ন শক্তিৰ প্ৰকাশ। তাৰ নিৰ্দিষ্ট পদ্ধতি আছে, নিৰ্দিষ্ট বিভিন্ন অধ্যাত্মৰ বিভিন্ন তাৰ নিজৰ যিটো গৱেষণাগাৰ, সেই গৱেষণাগাৰত সোমাব লাগিব। মূলতঃ আমাৰ ভিতৰত যথেষ্ট আমাৰ সম্ভাৱনা আছে, এই সম্ভাৱনাবোৰৰ বিকাশ কৰে, যে টু ইভলভ। গতিকে আমাৰ জগতত তেনেহ'লে কি কাম? প্ৰথম কামটো হ'ল টু এফাৰ্ম মাই চেল্ফ, মই নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰোঁ। পিছৰ কামটো হ'ল টু ইভলভ, মই বিকশিত হ'ব লাগিব। মই যদি আজি ক্লাছ 5ত আছোঁ, 6ত পাব লাগিব, 7ত যাব লাগিব, 8ত যাব লাগিব। মই ইয়াতে নহ'লে আমাৰ যে বিকশিত যে আমি হৈছোঁ, আজি আপুনিয়ে সৰুৰ পৰা এতিয়ালৈকে বিকশিত হৈছে সাংস্কৃতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে। আপোনাৰ 20 বছৰ আগৰ চিন্তাতকৈ বৰ্তমানৰ চিন্তা বেলেগ। কৈছে যে ভিতৰত আমাৰ এটা সত্তা আছে, আমাৰ সত্তা আছে, যিটো আমি আত্মা বুলি কওঁ। সেই আত্মাক গৈ পাব লাগিব, আৰু আত্মা ইজ দি চ'ৰ্চ অফ অল পাৱাৰ, নলেজ, ডিলাইট, এভৰিথিং। সেই আত্মাৰ ভিতৰতে সেই আত্মাৰ ভিতৰতে সকলো শক্তি আছে। গতিকে ভিতৰত থকা সমস্ত শক্তিক বিকশিত কৰাটো হ'ল মানুহৰ দ্বিতীয় কাম। তৃতীয় কাম কৈছে, তৃতীয় আৰু শেষ কাম তো কৈছে যে টু এক্সিড ওৱান চেল্ফ, অৰ্থাৎ আমি নিজক অতিক্ৰম কৰি যাব লাগিব। অৰ্থাৎ মই মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, মই মানৱত্বক অতিক্ৰম কৰি মই দেৱত্বলৈ নিজক বিকশিত কৰিব লাগিব। সেয়া কেনেকৈ হ'ব? সম্ভৱ আছে। নহ'লে আমি যদি আমাৰ মাজতেই আমি যিবোৰ দেখিছোঁ, আমি শংকৰদেৱৰ কথা ক'ব পাৰোঁ, আমি যিবোৰ অধ্যাত্ম পুৰুষ আমি যিবোৰ কওঁ, মই যিবোৰ ভণ্ড তাহাঁতৰ কথা কোৱা নাই। মানুহৰ মাজত যদি আমি দেখা পাওঁ, সকলো মানুহেতো আহাৰ, নিদ্ৰা, মৈথুন, অন্ন, বস্ত্ৰ, বাসস্থান লৈ পেলাই জড়িত হৈ নাথাকে। কিছুমানে সাহিত্য, সংস্কৃতি, শিল্পক লৈ জড়িত হৈ থাকে, কলাক লৈ জড়িত হৈ থাকে, কিন্তু কিছুমান মানুহ আকৌ আহাৰ, নিদ্ৰাক লৈ জড়িত হৈ থাকে। গতিকে আমাৰ জীৱনৰ যে এটা উচ্চ স্তৰৰ জীৱন আছে, এই যে আপুনি ক'লে যে আমি যুৱ প্ৰজন্মৰ আগত, সেই সম্ভাৱনাটো, আধ্যাত্মিকতা মানে কোনো আচাৰ নহয়, কোনো এটা লৌকিক বিশ্বাস নহয়। এই যে প্ৰথমতে আমি আমাৰ নিজৰ জীৱনৰ আমাৰ নিজৰ অস্তিত্বটো আমি ইয়াত প্ৰতিষ্ঠিত কৰিব আহিছোঁ। তাৰ পিছত কাম হ'ল তোমাৰ ভিতৰত অজস্ৰ সম্ভাৱনা আছে, সেই সম্ভাৱনাবিলাকক আমি ইয়াত বিকশিত কৰিব লাগিব, ইভলভ কৰিব লাগিব। কিন্তু সেই ইভলভ কৰিবলৈ যাওঁতে আমাৰ মাজত ইমপাৰফেকশ্যনো আছে। আমি এটা শোধন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। গতিকে আমাৰ ভিতৰত পাৰফেকশ্যন আৰু ভিতৰত থকা সম্ভাৱনাৰ মেনিফেষ্টেশ্যন, এই দুটাৰ কম্বিনেশ্যনতহে যিটো মই ইভলভ বুলি কৈছোঁ সম্ভৱ হ'ব। গোটেইখিনি কথাটো ইমান সংক্ষেপে কোৱাটো সম্ভৱ নহয়। আৰু তৃতীয়টো হৈছে কি, যে আমি মানৱত্বক অতিক্ৰম কৰি যাব দেৱত্বলৈ। আৰু গীতাই কৈছে আমাৰ প্ৰত্যেকৰে ভিতৰত দেয়াৰ ইজ এ ডিভাইন নেচাৰ উইদিন আছ। গতিকে সেই ডিভাইন নেচাৰ বিকশিত কৰাৰ ক্ষমতাও ভগৱানে আমাক দিছে। আৰু এই সম্ভাৱনাটো আমি বিভিন্ন জগতত বিভিন্ন উদাহৰণ আছে। আমি ছাত্ৰ ছাত্ৰীৰ আগত আমি যিটো কেৱল মাত্ৰ আমি কৈছোঁ এই বিষয় তহঁতি পঢ়, নম্বৰ পাব লাগিব, চাকৰি পাব লাগিব, তোৰ দেউতাই যি কাম কৰি গৈছে তয়ো একে কাম কৰিব লাগিব। অৰ্থাৎ আৰু মহাযোগীয়ে এবাৰ সেইকাৰণে কৈছে যে আমি আচলতে জীৱন পোৱাই নাই, জীৱনৰ পৰিৱৰ্তে কি পাইছোঁ? কৈছে বাৰ্থ, গ্ৰ'থ এণ্ড ডেথ।
কৈছে আমি জীৱন মানে কি পাইছোঁ বুজি জীৱন মানে জন্ম আমি জন্ম গ্ৰ'থ তাৰপিছত আমি আমাৰ শাৰীৰিক আমি ডাঙৰ হৈছোঁ আৰু এদিন মৃত্যু কিন্তু জীৱনৰ লক্ষ্য কি জীৱনৰ উদ্দেশ্য কি জীৱনৰ সাৰ্থকতা কি কিন্তু আপোনাৰ দৃষ্টিৰে জীৱন কি জীৱন আচলতে মোৰ দৃষ্টিৰে নিজৰ মই ক'লোঁ যে নিজৰ যেতিয়া আপুনি নিজৰ আত্মা সন্দৰ্ভত সচেতন হ'ব আপোনাক আত্মাই নেতৃত্ব দিব যদি এজন ধাৰ্মিক ব্যক্তিৰ ওচৰলৈ যোৱা যায় ধাৰ্মিক ব্যক্তিজনে ক'ব যে তুমি আমাৰ অমুক ধৰ্ম নীতিটো মতে চলা কিন্তু এজন স্পিৰিচুৱেলিষ্টে ক'ব যে ইউ ফাৰ্ষ্ট বিকাম কনচিয়াছ অফ ইয়'ৰ ৰিয়েল আইডেণ্টিটি ৰামকৃষ্ণ পৰমহংসই কৈছে যে আমাৰ দুটা তেওঁ খুব সহজ ভাষাত কৈ গৈছে যে এটা কাঁচা আমি আছে এটা পাকা আমি আছে আমাক কাঁচা আমিটোৱে আমাক পৰিচালিত কৰি আছে এতিয়া মই যদি আপোনাক সোধোঁ আপুনি মৃদুল থণ্ডি কয় আপুনি এই যে মই বুলি কৈছে মই শব্দটোৰে কাক প্ৰতিনিধিত্ব কৰিছে আপুনি আপোনাৰ হাতক নে মনক নে হৃদয়ক নে আপোনাৰ কাক আপুনি প্ৰতিনিধিত্ব কৰিছে যদি আপোনাক যদি কোনোবাই সোধে কি বুলি ক'ব তেতিয়া আপুনি সমগ্ৰ সত্তাটোক কিন্তু সমগ্ৰ সত্তাটোক যদি মই কওঁ যে আপোনাৰ হৃদয় আৰু মনৰ মাজত তাতে দ্বন্দ্ব আছে কেতিয়াবা আপোনাৰ হৃদয়ে কিবা এটা কৰিবলৈ বিচাৰে কিন্তু মনে কৰিব নিদিয়ে কেতিয়াবা শৰীৰে কৰিবলৈ নিদিয়ে গতিকে আপুনি যেতিয়া স্পষ্টভাৱে আপোনাক যদি কোনোবাই সোধে যে আপুনি সমগ্ৰ সত্তাটো সেইটোতো এটা একেবাৰে ভেগ কথা এটা হ'ল ভেগ কথা হ'ল অৰ্থাৎ আপুনি নিজৰ সত্তাটোকেই ভাবিছে নিজৰ যিটো ফিজিকেল শৰীৰ আমাৰ শৰীৰ মন প্ৰাণ কিন্তু অধ্যাত্মই কৈছে নহয় আমাৰ ভিতৰত এটা আচল পাকা মই আছে সেইটোৰ যেতিয়া মই সন্ধান পাম তেতিয়া আপোনাক কোনো শিকাই দিব নালাগে কোনো ধৰ্ম কোনো ৰিলিজনে আপোনাক শিকাই দিব নালাগে আত্মাই আপোনাৰ জীৱনৰ নেতৃত্ব ল'ব এতিয়া তাৰে কাৰণে যদি মোক আপুনি সোধে যে কেনেকৈ মই আত্মাক পাম মই একেবাৰে প্ৰথম যিটো ষ্টেপটো ক'ম টু বিকাম কনচিয়াছ অফ দি এক্সিষ্টেঞ্চ অফ ইয়'ৰ চ'ল এই যে মোৰ যে এটা কাৰণ গীতাত শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক যে মানুহ কোন কৈছে মম এব অংশ সনাতন মাই পোৰ্চন ইটাৰ্নেল পোৰ্চন বুলি কৈছে অংশ বুলি কৈছে যিকোনো অংশ বস্তুৰ এটা ধৰ্ম হ'ল পূৰ্ণ হোৱাটো হয় গতিকে আমাৰ ভাৰতীয় আধ্যাত্মিকতাই কয় আপুনি নিজৰ ভিতৰৰ যিটো আচল সত্তা যিটো আপোনাৰ প্ৰকৃত সত্তা সেই প্ৰকৃত সত্তা এটা আছে বাহ্য যিটো আপুনি মই বুলি কৈ আছোঁ আচলতে আই এম ৰিপ্ৰেজেণ্টিং মাই ফলছ আইডেণ্টিটি স্পিৰিচুৱেলিটি সকলো স্পিৰিচুৱেলিটি এইটো কয় যে আমি আত্মাটোক পাব লাগিব মূলতঃ আত্মাটোক পাব লাগিব আৰু বাকীখিনি তাৰ পিছত নিজে নিজে নেতৃত্ব ল'ব আত্মাই কিন্তু কেতিয়াবা কিছু লোকে কয় যে আত্মাৰ অস্তিত্ব নাই সেইটো কথা হ'ল এতিয়া আমিতো সেইটো আলোচনা কৰিব নোৱাৰিম এইটো হ'ল ছাবজেক্টিভ ছায়েন্স এটা হ'ল অবজেক্টিভ ছায়েন্স এটা ছাবজেক্টিভ ছায়েন্স তুমি তোমাৰ মাক ভাল পোৱা নে নোপোৱা নিশ্চয় তুমি প্ৰমাণ কৰিব পাৰিবা তুমি তোমাৰ মাক ভাল পোৱা কেনেকৈ প্ৰমাণ কৰিবা তুমি মানুহ এজনক বেয়া পোৱা কেনেকৈ প্ৰমাণ কৰিবা অৰ্থাৎ বিজ্ঞানে যিটো কয় যে অকল দৃশ্যশ্ৰাব্য বস্তুৱেই সত্য তাৰমানে সেইটো নহয় যিটো চুই চাব পাৰি যিটো চকুৰে দেখা পায় তাৰ বাহিৰেও তুমি জানা যে তুমি তোমাৰ মাক ভাল পোৱা দিছ ইজ এ হাৰ্ড ট্ৰুথ কিন্তু ছায়েন্সে ক'ব ক'ত তোমাৰতো প্ৰেমটো মই চকুৰে দেখা পোৱা নাই তোমাৰ প্ৰেমটোতো মই চুই চাব পৰা নাই যিটো পজিটিভিজিম বুলি কওঁ আমাৰ যিটো পাশ্চাত্য কয় এতিয়া ধ্ৰুৱবাদে কৈছে কি যে ৰিজন আৰু হ'ল আমি যিটো বস্তু চুব পাৰোঁ যিটো বস্তু অৰ্থাৎ ইন্দ্ৰিয়বিলাকে আমাৰ সাক্ষ্য দিয়ে যিবোৰ বস্তুৰ ইন্দ্ৰিয়ই সাক্ষ্য দিব নোৱাৰে সেইবোৰ সত্য নহয় বুলি কয় কিন্তু এতিয়াতো মই তোমাক ক'লোঁ যে তুমি তোমাৰ মাক ভাল পোৱা নে নোপোৱা হাউ ইউ উইল প্ৰুভ ইট মহাযোগীৰ সেই সন্দৰ্ভত ঠিক এই আত্মাৰ যিটো ভগৱানৰ এই কথাত কৈছে এবাৰ এটা তেওঁৰ থট এণ্ড এফৰিজিম বুলি কয় সূত্ৰ সৰু 3-4 লাইনতে এটা চিন্তা কৈছে যে তেওঁলোক আহিল মোক অকাট্য যুক্তিৰে প্ৰমাণ কৰি গ'ল যে ভগৱান নাই অকাট্য যুক্তিৰে প্ৰমাণ কৰি গ'ল আৰু তাৰ পিছ মুহূৰ্ততে ভগৱানে মোক আলিংগন কৰিলে এতিয়া মই মোৰ ব্যক্তিগত যিটো অনুভৱ সেইটোক মই বিশ্বাস কৰিম নে আনৰ যুক্তিক বিশ্বাস কৰিম গতিকে দিছ ইজ ছাবজেক্টিভ ছায়েন্স হ'ল আত্মনিষ্ঠ বিজ্ঞান গতিকে প্ৰথম অধ্যাত্মই কৈছে যে বস্তুৰ বাহ্য যিটো সত্য আচলতে তাত আমি সেই বস্তুৰ আচল সত্য বিচাৰি নাপাওঁ বস্তুৰ অন্তৰালত এটা সত্য আছে কিন্তু সেই সত্যটো উদ্ঘাটন কৰিব যাওঁতে বহুতে তাক বিশ্বাস তুমি যে আজি মোক যিটো প্ৰশ্ন সুধিছা
তোমাৰ আমি যদি এইটো বিষয়ে আলোচনা কৰোঁ মইতো 10 ঘণ্টা 8 ঘণ্টা 12 ঘণ্টা এতিয়া আমি এটা নিৰ্দিষ্ট সময়ৰ সীমাবদ্ধতাৰ মাজত তোমাক মই কথাখিনি কৈছোঁ কিন্তু তোমাৰ চবতকৈ ডাঙৰ কথা তোমাৰ এই যে কৌতূহলটো এই কৌতূহলটো কিয় জন্ম হৈছে সেইটোৱেই আচল কথা প্ৰশ্ন হ'ল এই কৌতূহল তোমাৰ মনতো আছে তেখেতৰ মনতো আছে মোৰ মনতো আছে একেবাৰে আমি যিজন ছাত্ৰ ছাত্ৰীক আমি একেবাৰে অধপতনে যোৱা বুলি কৈছোঁ তেওঁৰ মাজতো আছে সম্ভাৱনা প্ৰত্যেকৰে মাজত আছে কৈছে বিবেকানন্দই কৈছে এভৰি সোল ইজ পটেনচিয়েলি ডিভাইন তেতিয়াহ'লে মানুহৰ মৃত্যু নহয় নেকি শ্ৰী তৰবিন্দৰটো মই সিদিনা মোৰ আমাৰ ভাইটি প্ৰশান্তৰ যিটো স্মৃতিচাৰণ সভাত তাতেতো মই কৈছোঁ যে মৃত্যুৰ কোনো সত্যতা নাই মহাযোগীয়ে কৈছে তেওঁৰ এটা থট এণ্ড এফলজিম আছে কৈছে ৱেডাৰ আই লিভ অৰ ডাই আই এম অলৱেজ এই যে আমি পিছত কোনোবা দিনা আমি আৰু আলোচনা কৰিম কিন্তু তুমি চবতকৈ নিজে নিজক সোধা এই যে তোমাৰ এই যে কৌতূহলটো হৈছে এই কৌতূহলটো তোমাৰ বাহ্য মনৰ কৌতূহল নহয় এইটো তোমাৰ বাহ্য প্ৰাণৰ কৌতূহল নহয় তোমাৰ শৰীৰৰ কৌতূহল নহয় তোমাৰ এইটো ব্যৱহাৰিক জীৱনৰ কৌতূহল নহয় তুমি ইয়াৰ পৰাই এই যে তোমাৰ কৌতূহলটো তুমি যদি তাক তীব্ৰ কৰি তুলিব পাৰা সততাৰে আন্তৰিকতাৰে অকৃত্ৰিমভাৱে মোক এবাৰ এজনী ক্লাছ 8ৰ ছোৱালীয়ে মই এটা কথো উপনিষদৰ এটা আমাৰ নচিকেতাৰ এটা উদাহৰণ আছে তেওঁ নচিকেতাৰ এটা উদাহৰণ এটা আছে মই আজি আৰু ক'বৰ সময় নহ'ব খুব ভাল আমাৰ উপনিষদত চব সাধুৰ মাজেৰে কিছুমান কথা বুজাইছে যেতিয়া মই বুজালোঁ মোক এজনী ক্লাছ 8ৰ ছোৱালী তাকো ইংৰাজী মিডিয়ামৰ গতিকে মই যুৱ প্ৰজন্মৰ প্ৰতি মই যিবিলাকৰ মাজত কাম কৰোঁ যাক মই এইবোৰ কথা ক'বৰ সুযোগ পাওঁ তেওঁলোকেতো মোক যথেষ্ট শুনে কিন্তু আমাৰ বহু ক্ষেত্ৰত গাৰ্জেনসকলেই মই ছাত্ৰ ছাত্ৰীক দোষ নিদিওঁ মই দোষ দিওঁ সমাজক তেতিয়া মোক ছোৱালীজনী সুধিছে ছাৰ মই মোৰ আত্মাক কেনেকৈ পাম আৰু নচিকেতা 10 বছৰীয়া ল'ৰা এটাৰ উদাহৰণ মানে তেওঁ কেনেকৈ যমৰ তাতে গৈ যমক তেওঁ পৰাস্ত্ৰ কৰি যমৰ পৰা তেওঁ আত্মাৰ জ্ঞান লাভ কৰিছিল মই পিছত কেতিয়াবা সুযোগ পালে ক'ম বিবেকানন্দই প্ৰায়েই নচিকেতাৰ কথা উল্লেখ কৰিছিল তেওঁৰ বাকনত আৰু ময়ো প্ৰায় কলেজত গ'লে মই কৰোঁ তেতিয়া মই ছোৱালীজনীক ক'লোঁ যে তুমি বৰ্তমান তোমাৰ স্কুলৰ যিটো পাঠ্যক্ৰম তোমাৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰীয়ে যি ধৰণে উপদেশ দিছে তুমি সেই ধৰণে চলি যোৱা কিন্তু এই যে তোমাৰ মনত যিটো কৌতূহল জাগ্ৰত হৈছে প্লিজ কিপ ইট এলাইভ এই কৌতূহলক তুমি জীৱন্ত কৰি ৰাখা বেকড বাই চিনচিয়াৰিটি অনেষ্টি এণ্ড ইণ্টেনচিটি মই 3টা কথা কৈছোঁ যে কিপ দিছ এছপিৰেশ্যন এলাইভ এই যিটো তোমাৰ আকাংক্ষা আমি এছপিৰেশ্যনৰ ভাল অসমীয়া শব্দ ক'বলৈ গ'লে আচলতে এই অভিপ্সা বুলি ক'ব লাগিব এই যিটো তোমাৰ এছপিৰেশ্যন এইটোক তুমি জীৱন্ত কৰি ৰাখা কিন্তু কেনেকৈ জীৱন্ত কৰি ৰাখিব লাগিব সততাৰে নিষ্ঠাৰে অকৃত্ৰিমভাৱে উইথ চিনচিয়াৰিটি অনেষ্টি এণ্ড ইণ্টেনচিটি দেন ইন এপ্ৰপ্ৰিয়েট টাইম ইউ উইল বি এনচাৰ্ড নিশ্চয় আধ্যাত্মিকতাৰ কথা আমি বহু পাতিলোঁ আপোনাৰ লগত পাতিবলৈ গ'লে শেষ নহ'ব আৰু আপোনাৰ পৰা জানিব লগা বহু কথা আছে মই ভাবোঁ আপুনি যিবিলাক বক্তৃতা দিয়ে বক্তৃতাবিলাকত সেই ধৰণে উৎসুকতাবিলাক পাওঁ আমি আপোনাৰ বিষয়ে কিছুমান কথা আমি জানিব বিচাৰিছোঁ আপুনি কেৱল এইখন কিতাপে নহয় আন কেইবাখনো শ্ৰী অৰবিন্দৰ কিতাপ আপুনি অনুবাদ কৰিছে গোটেইকেইখন কিতাপে পাঠকৰ সমাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে তাৰ উপৰিও আপুনি এসময়তে জিলা পৰিবহণ বিষয়া আছিল আৰু এই চাকৰি বাদ দিব লগা আপুনি বাদ দিয়া সিদ্ধান্ত লৈছিল আপুনি নিজেই কৈছে কি পৰিস্থিতিত আপুনি চাকৰি বাদ দিলে মইতো পৰিস্থিতিটোৰ কথা ক'লোৱেই সেই সময়ত বাহ্য কাৰণ হিচাপে ক'বলৈ গ'লে দেউতা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে 5 চনৰ পৰা 10 চন দেউতা 10 চনত ঢুকাইছে হয়তো সেইবাবেও হ'ব পাৰে মই যিটো ডিভাইন প্লেন বুলি কৈছোঁ যে ভগৱতে এটা যন্ত্ৰ তৈয়াৰ কৰি আনে আমি নিজে নাজানাকৈ মোৰ ভিতৰত এটা তীব্ৰ এটা হৈছে যে মই কিবা কৰি চাকৰিটো বাদ দিব লাগে মুঠৰ ওপৰত মই মানে যেনেকুৱা আগত আমি সেইখন ক্ষেত্ৰৰ পৰা আহি এইখন মানে মোৰ কি কাৰণত নাজানো মই ঘৰৰ সকলো মানুহকে কেৱল 6 চন মানৰ পৰা কনভিন্স কৰি গৈ আছোঁ যে মই চাকৰিটো বাদ দিবৰ বাবে চাকৰিটোৰ পিছত কি হ'ব যদিও মই কিতাপৰ শিশু সাহিত্যৰ প্ৰকাশক হ'ম বুলি কৈছোঁ কিন্তু মূলতঃ মোৰ ভিতৰত এটা হেঁচা আহিছে মানে যেনেকুৱা অন্তৰাত্মাৰ বুলিয়ে কি বুলি সেইটো আৰু মানে যুক্তিবাদী সমাজে যি বুলি কয় ক'ব কিন্তু যেনেকৈ আমি আৰু ভয়টো কেনেকুৱা মই কৈছোঁ আমি যেনেকৈ আগতে স্কুলত কোনোবা খুব কাঢ়া শিক্ষক কিবা হোমৱৰ্ক কৰিব দিছিল যেতিয়া হোমৱৰ্কটো কিবা কাৰণত আমাৰ কৰা নহ'ল
তেতিয়া যেতিয়া যেনেকৈ আমি স্কুলত যাবৰ সময়ত পেটৰ বিষ হোৱা বুলি কওঁ মাক বা অমুক হোৱা বুলি কওঁ, স্কুলত যাব নোখোজোঁ, তাৰ আচল কাৰণটো হ'ল যে স্কুলত গ'লে যিহেতু মোক যিটো কাম কৰিব দিছিল কৰা নাই, মই ছাৰৰ মই ক্ৰোধৰ সন্মুখীন হ'ম, গতিকে যিটো আমি স্কুল নাযাবৰ কাৰণে যিটো পেটৰ বিষ বুলি কওঁ কিবা বুলি কওঁ, ঠিক মই মুঠৰ ওপৰত নানান ধৰণৰ কথা কৈছোঁ তেতিয়া, কিন্তু মোৰ ভিতৰৰ পৰা মই মুঠৰ ওপৰত চাকৰিটো মোক ভিতৰৰ পৰা এটা বিৰাট হেঁচা আহিছে যে মই চাকৰিটো বাদ দিব লাগে। আপুনি আনকি মোক মায়ে তেতিয়া কৈছিল যদি এই চাকৰিটো বেয়া পাইছোঁ বেলেগ এটা চাকৰি যোগাৰ কৰি ল। মই একো কথা শুনা নাই, খালি মায়ে মোক তেতিয়া কৈছে তই পেঞ্চনটো যদি পাৱ, তেতিয়া মই আনকি টেনশ্যনৰ প্ৰতিও কেয়াৰ কৰা নাছিলোঁ, কাৰণ মোৰ যিহেতু ভলেণ্টাৰী ৰিটায়াৰমেণ্টৰ সময় হোৱা নাই, মই চাকৰিটোৰ পৰা পদত্যাগ কৰিছোঁ, কিন্তু মই মাৰ কথাটো ৰাখিবৰ বাবেই মই আচলতে পেঞ্চনটো পাবৰ কাৰণে আইনৰ যিখিনি ৰাস্তা আছিল আইনজ্ঞৰ লগত কথা পাতি মই এতিয়া অলপমান পেঞ্চন পাওঁ, সেইখিনি মাৰ কাৰণেই পাওঁ। আৰু সেই পেঞ্চনখিনি মই এতিয়া দেখিছোঁ সেইখিনিও ভগৱানে আচলতে মোক সেইখিনি কৰাই দিছে, কাৰণ সেইখিনিৰ মানে প্ৰয়োজন আছিল। আৰু কিন্তু বাকী ইটো কথা মোৰ শুনা নহ'ল, যে এটা কৈছিল যে এই চাকৰিটো যদি বেয়া পাইছ বেলেগ এটা চাকৰি যোগাৰ কৰি ল। লাষ্টত মায়ে ক'লে যে যদি পেঞ্চন পাওঁ তেনেহ'লে চাকৰিটো বাদ দে। আৰু মই চৰকাৰক ক'লোঁ যে মোক যি পাৰে আপোনালোকে দিয়ক পেঞ্চন, যিটো দিব পাৰে অন্ততঃ মই যাতে মাক ক'ব পাৰোঁ যে মই চাকৰিটো বাদ দিলেও পেঞ্চন পাম। গতিকে মই তাৰপিছত যেতিয়া চৰকাৰে পেঞ্চন এটা প্ৰপৰ্চনেট পেঞ্চন দিম বুলি ক'লে এতিয়া ভিতৰত হেঁচা আহিছিল। তাৰ পিছৰটো ইতিহাসখিনি মই ক'লোৱেই। তাৰপিছত আপুনি এসময়ত কমাৰ্চ কলেজত, গুৱাহাটী কমাৰ্চ কলেজত আপুনি অধ্যয়ন কৰিছিল। এই সময়ত আপুনি ছাত্ৰ একতা সভাৰ নেতৃত্ব দিছিল আৰু আপুনি RSSৰ সৈতেও দীৰ্ঘ সময় জড়িত হৈছিল। আপুনি ইচ্ছা কৰা হ'লে ৰাজনীতিতো আপুনি যাব পাৰিলেহেঁতেন, কিন্তু আপুনি ৰাজনীতি খবৰ ৰাখে, কিন্তু ৰাজনীতি নকৰে। আৰু মই ভাবোঁ আপুনি এগৰাকী খুব সচেতন বিশ্লেষক আৰু পৰ্যবেক্ষক। সাম্প্ৰতিক সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰে ভাতৃ, তেখেতৰ যোৱা কাৰ্যকাল যিকেইটা সময় পাৰ হ'ল, যিকেইমাহ পাৰ হ'ল, আপুনি কি ধৰণে মূল্যায়ন কৰে? মই যিহেতু অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ঘাই খুঁটিৰ সমাজখনৰ মোৰ ফেচবুক ইত্যাদি আপোনালোকে পৰ্যবেক্ষণ কৰিলেও দেখা পাব, মই খুব যেতিয়া কেতিয়াবা কিবা কথা যদি প্ৰতিক্ৰিয়া জনাওঁ, মই যিটোৰ সাৰ্বজনীন তাৰ যিটো সৰ্বকালৰ বাবে তাৰ সাৰ্থকতা থাকিব পৰাকৈ মই মোৰ কথাবোৰ লেখোঁ। অৰ্থাৎ আজি যদি কিবা এটা সাময়িক কিবা এটা কথাক উদ্দেশ্য কৰিও যদি মই এটা মতামত দিছোঁ, আনকি সেই ঘটনাটো নহ'লেও যিখিনি কথা মই লিখিছোঁ সেইটোৰ প্ৰাসংগিকতা থাকিব বা 10 বছৰ পিছতো শুনিব পাৰিব, তেনেকুৱা পাৰিব। গতিকে মই প্ৰথম কথা, মোৰ কনিষ্ঠ ভাতৃ মুখ্যমন্ত্ৰী হৈছে, 2 দশক ধৰি ৰাজনীতিত আছে। মই ভাতৃ হিচাপে যদি অসন্তুষ্ট হ'লোহেঁতেন তেনেহ'লেতো মই নিশ্চয় মোৰ সম্পৰ্কই নাথাকিলহেঁতেন। গতিকে ভাতৃ হিচাপে অসন্তুষ্ট হোৱাৰ প্ৰশ্ন নুঠে, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনত সমালোচনাও থাকিব, মানুহৰ প্ৰত্যাশাও থাকিব। আৰু তাৰ ভিতৰত যিটো মই জানো, তাৰ যিটো কাম কৰাৰ যিটো স্পৃহা আছে, আৰু আচলতে মানুহে নানান ধৰণৰ অভিযোগৰ কথা ক'লেও এতিয়া বিশেষকৈ মই পৰিণত সময়ত মই তাৰ ভিতৰত মোতকৈও মই তাৰ ভিতৰত বৈৰাগ্য বেছি দেখা পাওঁ আচলতে। দেখা পাওঁ, কিন্তু সেইটো বেলেগে কথাটো ফটককৈ বিশ্বাস নকৰিব, কিন্তু মই দেখা পাওঁ। কাৰণ তাৰ এতিয়া কেৱল মাত্ৰ তাৰ যিটো বৈষয়িকৰ পৰা তাক এতিয়া অলপমান তাৰ ওপৰৰ যিটো প্ৰশংসা বা মানুহে যে সি যে কিবা এটা কাম কৰি যাব পাৰে, আৰু মই ভাবোঁ তাৰ ভিতৰত যে সি অসমখনত যে তাৰ জীৱনকালৰ পিছতো মানুহে সোঁৱৰণ কৰিব লাগিব, তাৰ এই ধৰণৰ এটা ভিতৰত তাৰ এটা জিল, তাৰ এটা লক্ষ্য এটা আছে গতিকে কাম কৰাৰ বাবে। আৰু নহ'লে তাৰ বাবে ৰাজনীতিটো এতিয়া নেচেচিটি নহয়, ৰাজনীতিটো তাৰ এটা কি বুলি কওঁ, এটা ক'বলৈ গ'লে এটা এই প্ৰবৃত্তি ধৰণৰ হৈছে। আৰু এটা কথা মই কওঁ, আমাৰ নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতেই নকওঁ বা জৱাহৰলাল নেহৰুৱেই হওক বা হিমন্তৰ কথাই মই কৈছোঁ, আচলতে এইবোৰ ডিভাইন ইনষ্ট্ৰুমেণ্ট। মোক যেনেকৈ আজি ভগৱানে বেলেগ এটা কামৰ বাবে প্ৰস্তুত কৰিছে, আপুনি কৈছে যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত 16 বছৰ বয়সত জড়িত হৈছোঁ, তাৰো আগত অলপ নিষ্ক্ৰিয়ভাৱে মই জড়িত হৈছিলোঁ কিজানি ক'বলৈ গ'লে ক্লাছ 8 মানৰ পৰাও, 8, 9, 10ৰ পৰাও। আনকি মই বিদ্যাৰ্থী পৰিষদৰ লগতো প্ৰথম মোৰ পৰিচয় হৈছে 8 মানত, কিন্তু তাৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে যোগাযোগ ইমান নাছিল, অসম আন্দোলন ইত্যাদি হৈছে। কিন্তু এতিয়া অসমৰ হয়তো পুৰণা মানুহ, খুব মুষ্টিমেয় মানুহৰ ভিতৰত মই এজন, যদিও বহুত নতুন সন্তুসকলে হয়তো ইমান নাজানিব পাৰে। মই 21 বছৰ বয়সত এখন কিতাপ তেতিয়া অনুবাদ কৰিছিলোঁ, আপোনালোকেও জানে নাই নাজানো, কিন্তু আপোনালোক জ্যেষ্ঠ সাংবাদিক মনোজ নাথ বা এই মনোৰম গগৈ
এই বেদব্ৰত বৰা তেওঁলোকে জানে যিবিলাকে আমাৰ কি কয় এই পৰাগদাৰ লগত কাম কৰিছিল মই এখন তেতিয়া সীতাৰাম গোয়েলৰ সেকুলাৰিজম ৰাজদ্ৰোহী দুসৰা নাম এইখন মোৰ প্ৰথম অসমীয়া কিতাপ সেইখনৰ এতিয়া কপি নাই এতিয়া মই আকৌ তেতিয়া অলপ ভুলো আছে আকৌ কিতাপখন পুনৰ প্ৰকাশ কৰাৰ মন আছে কিন্তু ইমান কামৰ হেঁচাত কেতিয়া হৈ উঠে নাজানো তাৰপিছত আনকি বুধবাৰত এবাৰ 1990 চনত মানে আমাৰ বাবৰি মছজিদ ধ্বংস হোৱাৰ আগেই পৰাগদাই তেতিয়া মেজমেল পাতিছিলে মানে বুধবাৰত মোক দুবাৰ মাতিছিলে এবাৰ কিবা শিক্ষা সম্পৰ্কীয় প্ৰশ্নত কমাৰ্চ কলেজৰ সাধাৰণ সম্পাদক থকাৰ থুবাদত আৰু এবাৰ তেওঁলোকে ৰাম জন্মভূমিৰ ওপৰত এটাই মেজমেল পাতিছিলে তেতিয়া আমাৰ বেদহত মনোৰমহত তাতে আছিল তাহাঁতে মোক লৈ গৈছিল অৰ্থাৎ মই কিমানখিনি সক্ৰিয় আছিলোঁ তাৰপিছত কিন্তু মই কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ আগেই মই বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মই প্ৰশিক্ষণ লৈছোঁ কিন্তু কলেজৰ সাধাৰণ সম্পাদক মই কোনো তেতিয়া বিদ্যাৰ্থী পৰিষদে কোনো নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা নকৰিছিল আৰু সংঘইটো নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো ধৰণৰ এই প্ৰশ্নই থাকিব নোৱাৰে যে মই নিৰ্বাচন খেলিছিলোঁ তেতিয়া মই আছুৰ নমিনীৰ বিৰুদ্ধেই খেলিছিলোঁ আৰু তেতিয়া মই নিৰ্বাচন জিকাৰ পিছত হোমেন বৰগোহাঁই ছাৰ তেতিয়া বোধহয় আজকালৰ ৰিপৰ্টাৰ আছিল ফ্ৰণ্ট পেজত এটা নিউজ আহিছিল কাৰণ 86ত আছাম একৰ্ড হোৱাৰ পিছত ফ্ৰণ্ট পেজত নিউজ দিছিল যে গুৱাহাটী কমাৰ্চ কলেজৰ 14 সমাপ্ত ছাত্ৰ সংসদৰ নিৰ্বাচনে আছু প্ৰাৰ্থীৰ শোচনীয় পৰাজয় তেতিয়া মোৰ সেই কিন্তু পেপাৰ লগত নাই আৰু কিন্তু মোক তেতিয়া কোনোবাই পেপাৰখন দেখাইছিলে গতিকে মই প্ৰায় 16 বছৰমান বয়সৰ পৰা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি ৰিজাল্ট ওলোৱালৈকে অৰ্থাৎ ডিগ্ৰীত কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ আগেই মই প্ৰশিক্ষণ ইত্যাদি লৈছোঁ বিদ্যাৰ্থী পৰিষদৰ লগতো জড়িত হৈছোঁ তাৰপিছত নেচাৰেলি কলেজৰ 1 বছৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ তাৰপিছত বিকম পাৰ্ট 1 পৰীক্ষা পাৰ্ট 2 পৰীক্ষা যিটো আদৰ্শগতভাৱে জড়িত হ'ব লাগে কাম কৰিব লাগে কৰি গৈছোঁ 89ৰ পিছত বেছি সক্ৰিয় হৈছিলোঁ এতিয়া আপুনি জড়িত হৈ আছেনে RSSৰ এতিয়া জড়িত মইতো এটা মোৰ যদি কয় এক হিচাপে জড়িত হৈ আছোঁ এক হিচাপে জড়িত হৈ থকা নাই বুলি ক'ব পাৰে সেইটো আপোনাৰ ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব সংঘই কয় স্বয়ংসেৱক বুলি ক'লে যোনে নিজে নিজৰ সেৱা কৰে আৰু সংঘই কয় যে সংঘত অহাটো আছে সংঘত এণ্ট্ৰি আছে সংঘৰ পৰা ওলাই যোৱাটো নাই গতিকে আমি তন মন ধন দি ভাৰতীয় সংস্কৃতি ভাৰতীয় সমাজৰ বাবে কাম কৰিব লাগে মোৰ প্ৰত্যেকৰে গীতাত কৈছে মানুহৰ স্বভাৱ আৰু স্বধৰ্ম আছে স্বভাৱ স্বধৰ্ম অনুসৰি মোক এই কাম ভগৱানে দিছে সেই ভাৰতীয় সংস্কৃতিৰ কামেই কৰিছোঁ একেই সংঘৰেই কাম আৰু সংঘৰ লগতো যেতিয়া মাতে নিৰ্দিষ্ট কিবা কামত মাতে মই যাওঁ কিন্তু মোৰ এতিয়া নিজৰ কামৰ বাবেই হয়তো মই এটা মোৰ নিজস্ব এটা যিহেতু এটা কামৰ ধাৰা এটা গঢ়ি উঠিছে হয়তো মই সংঘৰ এনেকুৱা ধৰণৰ যিটো ভাৰতীয় সংস্কৃতিৰ ৰিলেটেড কাম তেনেকুৱা ধৰণৰ কিন্তু মই সাংগঠনিকভাৱে কোনো দায়িত্বত বৰ্তমান মই নাই কিন্তু এক প্ৰকাৰে আপুনি কাম কৰি আছে এক প্ৰকাৰে কাম মই কৰি আছোঁ কাৰণ ভাৰতৰে কাম সংঘৰ কাম ভাৰতৰ কাম গতিকে আৰু এই যি কাম কৰি আছোঁ ভাৰতৰে কাম কৰি আছোঁ গতিকে কিন্তু মই আনুষ্ঠানিকভাৱে সংঘৰ দায়িত্বত নাই কিন্তু সংঘৰ স্বয়ংসেৱক যোন এবাৰ হয় স্বয়ংসেৱক তেওঁ চিৰজীৱনৰ বাবে স্বয়ংসেৱক আপুনি বৰ্তমানৰ মুখ্যমন্ত্ৰী চৌধুৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিদ্যালয়ত একেলগে ছাত্ৰ একতা হৈছিল ক'ত আছে মই প্ৰথম কমাৰ্চ কলেজত সাধাৰণ সম্পাদক হোৱাৰ আগত মই আমি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিকত আমি 5জন আমি ভাতৃৰ এজন প্ৰশান্তটো ঢুকাল আজি যোৱা 17 চনত ঢুকাল সি বাকী মই আৰু হিমন্ত আমি দুইটাই একেলগে স্কুলক আমি প্ৰতিনিধিত্ব কৰি তৰ্ক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত সি কটন কলেজ গ'ল মই কমাৰ্চ কলেজত গ'লোঁ তেতিয়া আমাৰ এবছৰ আমাৰ স্কুলত সোণালী জয়ন্তীৰ কাৰণে নে কিবা এটা কাৰণত আমাৰ ছাত্ৰ একতা সভা নিৰ্বাচন হোৱা নাছিল কিন্তু যিখন আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তাত হিমন্ত গোবিন্দ মোহন গোস্বামী সাধাৰণ সম্পাদক আছিল তাৰপিছত তেওঁ বৰ্তমান গণ আন্দোলন আৰু ছাত্ৰ সন্থা নামৰ যিখন এখন ছাত্ৰ সন্থাৰ আন্দোলনৰ এখন পেপাৰ ওলাইছিল তাৰ লগত জড়িত হৈছিল গোবিন্দ মোহন গোস্বামী হিমন্ত সহকাৰী সাধাৰণ সম্পাদক আছিল আৰু মোৰ যিমান দূৰ মনত আছে মোৰ পদবীটোৰ বাবেতো নিৰ্বাচন হৈছিল আৰু লগতে সম্ভৱতঃ সাধাৰণ সম্পাদকৰ পদটোৰ বাবেও নিৰ্বাচন হৈছিল গতিকে আমি একেখন ছাত্ৰ একতা সভাত হিমন্ত সহকাৰী সাধাৰণ সম্পাদক আছিল মই আলোচনী বিভাগৰ সম্পাদক আছিলোঁ আৰু তাৰপিছত কমাৰ্চ কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ আধ্যাত্মিকভাৱে আপুনি এজন ব্যক্তিক বহু গভীৰতালৈ গৈ পিনে আপুনি তেওঁক বিচাৰ বিশ্লেষণ কৰিব পাৰে আৰু আপোনাৰ লগত কথা পাতি মই নিজে অনুভৱ কৰিছোঁ
মই কি প্ৰশ্ন সুধিম আপুনি আগতে আপুনি জানে, আপুনি অনুমান কৰি লৈছে। অলপতো ধৰিব পাৰি, অলপ হয়। অলপ হয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি নিজৰ ভাতৃ বুলি ধৰি নল'ব, হয় আপুনি অসমৰ মুখ্যমন্ত্ৰী বুলি ধৰি লওক। আৰু আপুনি নিজে যিহেতু খুব নিৰপেক্ষভাৱে বিচাৰ বিশ্লেষণ কৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতিবাচক দিশ কি আছে? পৃথিৱীততো নেতিবাচক দোষ একেবাৰে আপুনি আঙুলিয়াই দিব পাৰে। নহয়, মই আঙুলিয়াই দিয়াটো একচুৱেলি আমি অধ্যাত্মপন্থী মানুহ হিচাপে কাৰো দোষ আঙুলিয়াই দিয়াটো উচিত কথা নহয়। কাৰণ কিয়, আচলতে ভাল আৰু বেয়া দোষ মানসিক ধাৰণা। কথাটো অলপ বুজাত টান, ইটছ এ মেণ্টেল কনচেপশ্যন। আৰু মহাযোগীয়ে কৈছে যে আমি ইমান দিনলৈকে আমি জ্ঞান পোৱা নাই, কি পাইছোঁ, পাৰচেপশ্যন আৰু আমি কনচিভ কৰিবলৈ শিকিছোঁ, ইন্দ্ৰিয় বোধ, মনৰ ধাৰণাকে আমি জ্ঞান বুলি ভাবিছোঁ। এবাৰ মহাযোগীক এজনে আহি যেতিয়া প্ৰথম তেওঁৰ আত্মজীৱনী তেওঁৰ জীৱনী লিখিবলৈ খোজে, তেওঁ তেতিয়া মহাযোগীয়ে কৈছে যে nobody can write my biography. তো why? কৈছে my life has not been on the surface for men to see. কৈছে মোৰ জীৱন এই ধৰাতলত নাছিলেই। আৰু সেইবাবে তেওঁ একবাৰ কৈছে যে আল্টিমেট ভেলু অফ এ মেন ইজ টু বি জাজ নট বাই হোৱাট হি ডাজ, হোৱাট হি চেজ, বাট বাই হোৱাট হি ইনৱাৰ্ডলি বিকামছ। আপুনি কওকচোন, আপোনাক মই মোৰ ধাৰণা এটা ইম্প'জ কৰি যে মৃদুলৰ অমুক গুণটো বেয়া, অমুক গুণটো ভাল, আন এজনে ক'ব আপোনাৰ অমুক গুণটো ভাল, অমুক গুণটো বেয়া, হয়নে? অৰ্থাৎ আমি সকলোৱে মনৰ ধাৰণা দিম। আপোনাৰ এই যে ক'লোঁ অন্তৰত, আপুনি ভিতৰত, যেনেকৈ মই ক'লোঁ আপুনি আপোনাৰ মাক ভাল পায় নে নাপায়, মোৰ আপোনাৰ পাৰচেপশ্যনটো যদি মই কওঁ যে মৃদুলে নিজৰ মাকক ভাল নাপায়, মই যদি মোৰ নিজৰ অকাট্য যুক্তি, মোৰ ইণ্টেলেক্টেৰে যদি প্ৰমাণ কৰি দিওঁ, কিন্তু আপুনি জানে যে আপুনি আপোনাৰ মাক ভাল পায়। গতিকে অধ্যাত্মপন্থী হিচাপে মানুহৰ দ্ৰোহটোতি আলোচনা কৰাটো উচিত নহয়। কিন্তু জনসাধাৰণৰ মাজত নিৰ্বাচনী আমাৰ অফিচাৰসকলতকৈও বা কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলতকৈও ৰাজনৈতিক নেতাসকলৰ কিন্তু মই কওঁ এটা ডাঙৰ প্ৰত্যাহ্বান আছে। তেওঁলোকে 5 বছৰৰ মূৰে মূৰে জনসাধাৰণৰ ওচৰত যাব লাগে। গতিকে তেওঁলোকৰ বিচাৰৰ এটা প্ৰক্ৰিয়া নিৰৱচ্ছিন্নভাৱে চলি থাকে, যিটো কিন্তু এজন কলেজৰ প্ৰফেচাৰ, আমি সাধাৰণতে সাংবাদিক হৈছোঁ, কিন্তু আমি সেই কথাটো আমি চিন্তা নকৰোঁ। কলেজৰ প্ৰফেচাৰ এজনে 30 বছৰ তেওঁৰ ছাত্ৰ ছাত্ৰী ফেইল কৰক, পাছ কৰক, ইমান কৰক নকৰক, যদি তেওঁ সাংঘাতিক কিবা ধৰণৰ ডিচিপ্লিনাৰী একশ্যন যদি নহয়, তেওঁ নিজক প্ৰমাণিত কৰি থাকিব নালাগে। কিন্তু ৰাজনৈতিক নেতাসকলে কিন্তু 5 বছৰৰ মূৰে, আনকি 5 বছৰৰ মূৰেও নহয়, এতিয়াতো প্ৰায় 2-1.5 বছৰৰ মূৰে মূৰে নিৰ্বাচন, এই লোকসভাৰ নিৰ্বাচন, এই পঞ্চায়তৰ নিৰ্বাচন, এই পৌৰ নিগমৰ নিৰ্বাচন। গতিকে আমি সেই বিচাৰৰ ভাৰটো যিহেতু জনসাধাৰণক দিছোঁ, কিন্তু মোক যদি সোধে, মই তাৰ যিটো শ্ৰম, যিটো তাৰ কৰি আছে, ভাই হিচাপে মোৰ স্নেহ আছে, নিজৰ কাম কৰক। আৰু এতিয়া 4 মাহ 5 মাহ হৈছে মুখ্যমন্ত্ৰী হিচাপে হয়তো বিচাৰ কৰাৰ সময় নহয়। আৰু মোক যদি আপুনি সোধে যে তাৰ আগৰ যিটো 2001 চনৰ পৰা 3 চনৰ পৰা মন্ত্ৰী হৈছে, এইবোৰ কথাকনো কেনেকৈ অস্বীকাৰ কৰিম? ইমানকেইখন চিকিৎসা মহাবিদ্যালয়, টেটৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তাৰপিছত আৰু এজন মানুহে সি যি ধৰণে জনসাধাৰণৰ মনত বাস কৰিছে, নিজে আমি জানো কিছু কথা, হয়তো তাৰ বিৰোধী পক্ষত থকাসকলে এই কিতাপখন লিখোঁতেও শ্ৰী অৰবিন্দই এষাৰ কথা কৈছিলে যে মই এজন বিৰুদ্ধ সমালোচকৰ কিতাপক ইমান কিয় গুৰুত্ব দিছোঁ। তেওঁ প্ৰথমতেই যুক্তি তাতে 3টা কাৰণ কৈছে যে আমি নিজৰ দোষটো দেখা নাপাওঁ, মোৰ নিজৰ সংস্কৃতিৰ মাজত থকা দোষটো দেখা নাপাওঁ। কিয়? মোৰ খুব বেছি ইমান মই অভ্যস্ত, সেইবাবে মোৰ নিজৰ দোষটো মই দেখা নাপাওঁ। আকৌ দ্বিতীয়তে কৈছে যে মই কেতিয়াবা মোৰ নিজৰ মাজত যিটো ভাল গুণ আছে সেইটোও দেখা নাপাওঁ মই। কিন্তু এজন বিৰোধী সমালোচনাৰো 3টামান স্তৰ থকা বুলি কৈছে, যে কিছুমান একেবাৰে নিৰপেক্ষ, কিছুমান একেবাৰে উদ্দেশ্যমূলক, আৰু কিছুমান আকৌ একেবাৰে সহানুভূতিমূলক। গতিকে আমি গোটেইবোৰ বস্তুৱে অধ্যয়ন কৰিব লাগিব। তেওঁ তেতিয়া কৈছে নিবেদিতাৰ যিখন ৱেব অফ ইণ্ডিয়ান লাইফ, আৰু এখন তেওঁ বাৰ্মাৰ বিষয়ে এজন ৰাইটাৰে লেখা কিতাপ, যে সেই জাতিৰ ভিতৰত সোমাই আপুনি মোক যিটো কথা কৈছে যে এজন মানুহৰ মুখ্যমন্ত্ৰীৰ মই প্ৰকৃতি বিশ্লেষণ কৰিব লাগে, সেই কৈছে যে
ভগিনী নিবেদিতা বা সেই কিতাপখন বাৰ্মাৰ বিষয়ে ব্ৰহ্মদেশৰ বিষয়ে লেখা মই ৰাইটাৰজনৰ নামটো পাহৰি গ'লোঁ তেওঁলোকে এটা জাতিৰ ভিতৰত সোমাই নিজে থাকি সেই জাতিটোৰ বিষয়ে সহানুভূতিশীল হৈ তেওঁলোকে সেইবোৰ কথা লিখিছে কিন্তু আৰ্চাৰে একেবাৰে এটা পলিটিকেল উদ্দেশ্য লৈ পেলাই ভাৰতৰ সংস্কৃতিক জঘন্য বুলি ক'লে গতিকে মই সেই বিচাৰৰ ভাৰটো আৰু ৰাইজৰ কিন্তু ব্যক্তিগত জীৱনত যিটো আমাৰ মাজত যেনেকৈ আমাৰ ভাইসকলৰ মাজত আলোচনা হয় আমাৰ দেউতা থাকোঁতে আলোচনা হয় এটা মানুহৰ ব্যক্তিগত জীৱন আছে এটা সমষ্টি জীৱন আছে ব্যক্তিগত জীৱনত মই যদি কিবা কথা তাক জনাব লাগে বুলি থাকোঁ সি মানিবনে নামানিব ইট ইজ আপ টু হিম কিন্তু মই জনাওঁ কিন্তু সাধাৰণতে মই কিন্তু ৰাজনৈতিক কথাত এতিয়া খুব এটা জড়িত নহয় আপুনি নিজে কালি যেতিয়া এই বঁটা ঘোষণা কৰা হ'ল বিভিন্নজনৰ শুভেচ্ছা বাৰ্তা পাইছে বিভিন্নজনে আপোনাক ফোন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেখেতে অভিনন্দন নিশ্চয় জনাইছে আৰু মই অফিচিয়েলি মই সাহিত্য একাডেমীৰ পৰা পোৱাৰ আগত মই প্ৰায় 3জনৰ পৰা সমসাময়িক 5-6 মিনিটৰ ইফালত প্ৰথম খবৰ পাইছোঁ সেই 3জনৰ ভিতৰত এজন মোক হিমন্তই জনাইছে আৰু এজন তাৰেই বন্ধু পাণ্ডু কলেজৰ পলিটিকেল ছায়েন্সৰ প্ৰফেচাৰ নৱজ্যোতি বৰা আৰু এজন নীলমোহন ৰায় বুলি তেওঁ এতিয়া পাণ্ডু কলেজৰ পৰা ৰিটায়াৰ হৈছে অসমীয়া বিভাগৰ গতিকে এই 3জনেই প্ৰায় 10 মিনিটৰ ইফালত মোক খবৰ দিছে আৰু তাৰ পিছতহে মই সাহিত্য একাডেমীৰ পৰা অফিচিয়েলি মই তাৰো ঠিক 15-20 মিনিটছ পিছত পাইছোঁ এটা প্ৰায় সমসাময়িক এই 3জনৰ কোনটো ফোন আগত আহিল কোনটো ফোন পিছত আহিল মোৰ ইমান আৰু মনত নাই কিন্তু এই 3টা ফোন কাৰণ মই সেইখিনি সময়ত ঠিক 7 বজাৰ আগে মোৰ 7টাত মই সোমাওঁ গতিকে ঠিক 7টা বাজিবলৈ 10 মিনিটমান আছে সেইখিনি সময়ত মই ফোনকেইটা আহিছে আপোনাক যেতিয়া আমি এই কথাখিনি পাতিবৰ কাৰণে আহিম বুলি সময় বিচাৰিছিলোঁ তেতিয়া আপুনি এটা কথা কৈছিল যে আপুনি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বক্তৃতাৰ বাবে সাজু হৈ আছে তথাপি আমি জোৰ কৰি আপোনাৰ পৰা কিছু সময় ল'লোঁ শেষত আপোনাৰ পৰা জানিব বিচাৰিম এটা গুৰুত্বপূৰ্ণ এলানি বক্তৃতা প্ৰায় এবছৰৰ জোৰা এটা বক্তৃতা গুৰুত্বপূৰ্ণ বক্তৃতা দি আছে এই বক্তৃতামালাৰ সন্দৰ্ভত অকণমান কওকচোন আপুনি আমি এই বক্তৃতাটোৰ নামকৰণ হ'ল আছাম ইউনিভাৰ্চিটি শিলচৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেওঁলোকৰ এটা চেণ্টাৰ আছে চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেন ডেভেলপমেণ্ট আৰু সেই চেণ্টাৰটোৰ উদ্যোগত a year-long 150-hour lecture series on foundations of Indian culture. আৰু এইটো পৃথিৱীত মই ক'বলৈ গ'লে আপোনালোকে অলপ শৈক্ষিক জগতৰ লগত জড়িত মানুহক খবৰ কৰি ল'ব কিজানি এইটো এটা বিশ্ব অভিলেখ হৈছে পৃথিৱীত কোনো বিশ্ববিদ্যালয়ে কেতিয়াও কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত এবছৰ জোৰা বক্তৃতামালা 100টা বক্তৃতা আয়োজন কৰি পোৱা নাই আৰু যদি আয়োজন কৰিছেও সম্ভৱতঃ কৰা নাই অন্তত এজন মানুহক বক্তা হিচাপে নিয়োজিত কৰা নাই আৰু ভাৰতীয় সংস্কৃতিৰ ওপৰত এনেকুৱাকৈ বছৰজোৰা বা 100টা বক্তৃতা ভাৰতীয় বিশ্ববিদ্যালয়ৰ 200 বছৰীয়া ইতিহাসত এইটো প্ৰথম ঘটনা সেইবাবে মই যোৱাকালি আমাৰ বক্তৃতাত যেতিয়া তেখেতসকলে মোক অভিনন্দিত কৰিছে তেতিয়া মই চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেন ডেভেলপমেণ্ট আছাম ইউনিভাৰ্চিটিকো মই তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে মোক নজনাকৈ অকল কিতাপখনৰ মই ট্ৰেন্সলেটৰ হিচাপে তেওঁলোকে মোক 100টা বক্তৃতা দিবৰ বাবে সুযোগ দিছিল তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈছোঁ আৰু তাৰ পিছত আৰু এটা তেওঁলোকে দীঘলীয়া কৰিব গীতাৰ ওপৰত তেনেকৈ ঘোষণা কৰিছে আমাৰ ভাল লাগিল বহু কথা আচলতে আপোনাৰ পৰা আমি জানিব লগা আছিল আপোনাক সুধিব লগা আছিল কিন্তু আপোনাৰো যথেষ্ট সময় কম ব্যস্ত আপুনি পৰৱৰ্তী সময়ত আমি পুনৰ এদিন লগ পাম মই যিখিনি উত্তৰ কিন্তু দিছোঁ মই কোনো ধৰণৰ উত্তৰ যিটো সাধাৰণতে ৰাজনৈতিক নেতাই কূটনৈতিকভাৱে দিয়ে মই তেনেকৈ দিয়া নাই বিশেষকৈ যিটো মই কিছু মানুহৰ প্ৰকৃতিৰ বিষয়ে কোৱাটো ইমান সহজ কথা নহয় আৰু যিহেতু মই ৰাজনীতিৰ লগত জড়িত নহয় যিটো ভাৰতবৰ্ষত এটা বস্তু যে অধিকাৰী বুলি এটা কনচেপ্ট আছে যে মই কিবা এটা অধিকাৰ ৰাইট নহয় অধিকাৰ যোগ্যতা মই এটা আজি আপোনাৰ জীৱনৰ ওপৰত আপোনাৰ আন্তৰ জীৱনৰ ওপৰত মই মন্তব্য কৰাৰ বাবে মোৰ অধিকাৰ থাকিব লাগিব অৰ্থাৎ মোৰ কেপাচিটি থাকিব লাগিব আজি যদি ইয়াত শংকৰদেৱ বিবেকানন্দ শ্ৰী অৰবিন্দ তেনেধৰণৰ মানুহ থাকিলেহেঁতেন তেনেধৰণৰ মানুহক গৈ আপুনি সুধিব পাৰে যে এই মানুহজনৰ স্বভাৱত কি আপুনি দোষ দেখা পাইছে তেওঁলোকে যিটো কথা ক'ব আত্মাত
আত্মাত প্ৰতিষ্ঠিত হৈ ক'ব আমি যেতিয়া কথা ক'ম তাতে মোৰ যিটো মেণ্টেল প্ৰিফাৰেঞ্চ মোৰ যিটো পাৰ্চনেল প্ৰিফাৰেঞ্চ তাত আৰোপিত হ'ব কিন্তু যেহেতু এটা ইনডেক্স আছেই যে 5 বছৰৰ মূৰত এতিয়াতো 5 বছৰ নহয় 1.5 বছৰ 2 বছৰ 3 বছৰ 6 মাহৰ মূৰে মূৰে তেওঁলোকে পৰীক্ষা দি থাকিবই লাগে গতিকে জনসাধাৰণেই যিহেতু গণতন্ত্ৰত মালিক তেওঁলোকেই যেতিয়া দায়িত্ব লৈছেই আপুনি মই ভাল বেয়া আমি মন্তব্য দিলেও লাভ নাই গতিকে জনসাধাৰণে যিটো বুজিব কাৰণ তেওঁলোকেই পৰীক্ষাৰ নিয়ন্ত্ৰক তেওঁলোকেই কণ্ট্ৰলাৰ তেওঁলোকেই কি কয় তেওঁলোকেই প্ৰশ্ন কাটিব কিন্তু এটা কথা বুজি পালোঁ আপুনি কথাখিনি আধ্যাত্মিকভাৱে ব্যাখ্যা কৰিলোঁ এটা কথা বুজি পালোঁ যে তেখেতৰ প্ৰতি মানুহৰ যিটো আস্থা তেখেতে কিন্তু কেতিয়াবা মই এটা কথা কওঁ অধ্যাত্ম থাকা মানে মুন্নেন জগতৰ পৰা আঁতৰি অহা নহয় শ্ৰী অৰবিন্দই এষাৰ কথা কৈছে অল লাইফ ইজ যোগা সমগ্ৰ জীৱনেই যোগ আপুনিও যোগ কৰি আছে ময়ো যোগ কৰি আছোঁ সকলোৰে স্তৰটো বেলেগ বেলেগ ভিন্ন ভিন্ন স্তৰত যেনেকৈ শ্ৰীকৃষ্ণ আমাৰ হ'ল মানে অধ্যাত্ম পুৰুষৰ আটাইতকৈ সৰ্বোত্তম আমাৰ হাতত প্ৰকৃষ্ট মানে আমি যদি দৃষ্টান্ত বুলি কওঁ তেওঁ ৰজাও হৈছে তেওঁ যুদ্ধও কৰিছে তেওঁ যুদ্ধভূমিত তেওঁ গীতাৰ দৰে মহান বাণীও ব্যক্ত কৰিছে গতিকে আচল অধ্যাত্ম ব্যক্তিয়ে আচল যিসকল অধ্যাত্মবাদীয়ে বা অধ্যাত্ম অন্বেষীয়ে কোনো কামক ভয় নকৰে যদি যুদ্ধ কৰিব লাগে যুদ্ধকো ভয় নকৰে যদি দেশ চলাব লাগে দেশ চলোৱাৰ কামো ভয় নকৰে যদি তত্ত্ব আলোচনা কৰিব লাগে সেয়াও ভয় নকৰে কিন্তু তেওঁক সেই দায়িত্বটো ভগৱানে দিব লাগিব কালি যদি ভগৱানে মোক যদি ৰজা পাতে মোক যদি ৰাজনীতিৰ ক্ষেত্ৰত ভগৱানে যদি লৈ যায় তেতিয়া মই ৰাজনৈতিক ক্ষেত্ৰত মই যদি বিৰোধী পক্ষত থাকোঁ মই যদি চৰকাৰী পক্ষত থাকোঁ তেতিয়া মই যিটো উচিত সিদ্ধান্ত ল'ব লাগে মই ল'ম তেতিয়া মই যিটো মন্তব্য দিব লাগে দিম কিন্তু আজি মই এটা সুৰক্ষিত আজি যদি মোক যদি সোধে যে ভাৰতীয় ক্ৰিকেটৰ অমুক তেণ্ডুলকাৰৰ অমুক দোষটো কেনেকুৱা আপুনি অলপমান কওক মই ক্ৰিকেটৰ অ ক খ নাজানো গতিকে মই সেই মন্তব্য দিয়াটো উচিত নহয় ক্ৰিকেটাৰ হিচাপে নহয় এজন মানুহক আধ্যাত্মিক দৃষ্টিভংগী যেতিয়া আমি ক'লোতো প্ৰত্যেক মানুহৰে মই যদি এটা উদাহৰণ দিওঁ মইতো এটাটো কথা ক'লোঁ এই যে মই এটা সাংঘাতিক কথা কৈছোঁ যে যিটো কৈছোঁ যে মই তাৰ মাজত যিটো মই বৈৰাগ্য দেখা পাওঁ সেইটো আনে হয়তো এই মোৰ কথাখিনি হাঁহি হয়তো দেখি পেলাই হাঁহি হয়তো এই তুলুৱাই দিব পাৰে কিন্তু অধ্যাত্ম জগতত কিমান মিৰাকুল ঘটিছে আজি অলপ দিন আগতে মই পাইছোঁ আমাৰ ইনফোচিছ নে কোৰ এজন কোনোবা প্ৰায় তেওঁৰ বছৰত তেওঁ কিবা 150 কোটি টকা নে কিমান উপাৰ্জন তেওঁ সকলো বাদ দি তেওঁ কিবা জইন গুচি গৈছে জীৱনৰ কোন মুহূৰ্তত আপুনি আজি ইয়াতে মোৰ পৰা স্পিৰিচুৱেলিটিৰ বিষয়ে সুধিছে কালি কিজানি আপোনাৰ ওচৰত গৈ মই স্পিৰিচুৱেলিটিৰ বিষয়ে কিবা সুধিব লগা হ'ব পাৰে কাৰণ পৃথিৱীত কালি কোনেও দেখা পোৱা নাই আপোনাৰ ভিতৰত ভগৱানে কি ষ্ট'ৰ কৰি ৰাখিছে আপোনাৰ জীৱনক কোনফালে লৈ যাব সেইটো আপুনি নিজেও নাজানে মই নিজেও নাজানো গতিকে সেইবাবে সময়ত যিটো দায়িত্ব গ্ৰহণ কৰিব লাগিব সেই দায়িত্ব নিশ্চিতভাৱে আমি গ্ৰহণ কৰিম যদি কেতিয়াবা মই আকৌ আগৰ দৰে কৈ যেতিয়া মই দ্বিতীয় আছিলোঁ আজি আপোনালোকে হয়তো বহুতে এটা কথা নাজানে এই গুৱাহাটীত যিটো ট্ৰেকাৰ ছিষ্টেম অটো বাছ আৰু চিটি বাছৰ মাজত এই ট্ৰেকাৰ এইটোৰ একেবাৰে 100% জন্মদাতা মই যদি আপুনি ট্ৰেকাৰ এছ'চিয়েশ্যনৰ মানুহক যদি সোধে মই ইয়াত গুৱাহাটীত থাকি গুৱাহাটীবাসীয়ে নাজানে সেইটো কথা এই যে ট্ৰেকাৰ এটা যে ট্ৰেন্সপৰ্ট ছিষ্টেম চৰকাৰৰ কোনো পইচা খৰচ নোহোৱাকৈ এইটোক মই নাম দিছিলোঁ 10 ছিটাৰ শ্বেয়াৰ টেক্সি ট্ৰেকাৰটো হ'ল কোম্পানীৰ নাম আচলতে স্কিমটোৰ নাম আছিল 10 ছিটাৰ শ্বেয়াৰ টেক্সি এইটো গোটেই মই ৰুটবোৰ গুৱাহাটীৰ মই অলি গলি জানো বাবে ক'ত আগত চিটি বাছত ঘূৰি ফুৰোঁতে দিগদাৰ পাইছিলোঁ যিবিলাক জেগাত চিটি বাছ যাব নোৱাৰে গতিকে মই ইয়াত থাকি ৰুটবোৰ মডিফিকেশ্যন কৰি আছিলোঁ তাৰ বাবে মই যথেষ্ট মই এনকি মন্ত্ৰী অফিচাৰৰ লগতো কেতিয়াবা তৰ্ক বিতৰ্ক কৰিছিলোঁ যেতিয়া চাকৰি কৰিছিলোঁ গতিকে আজি আৰু কিন্তু সেই শক্তিটো থকা যেন মোৰ নালাগে কিন্তু কালি যদি তেনেকুৱা যদি মই কৈছোঁ যদি ভগৱানে আমি কালি কোনেও দেখা পোৱা নাই গতিকে যদি তেনেকুৱা যদি মই বিৰোধী পক্ষত থাকি যদি মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক সমালোচনা কৰিব লাগে যদি সমালোচনা কৰিব লগা প্ৰয়োজন আহে যদি মই বিৰোধী পক্ষৰ নেতা হিচাপে সেয়া কৰিবৰ বাবেও মই সাজু আছোঁ যদি ভাৰতীয় জনতা পাৰ্টীৰ মই নেতা হিচাপেও যদি মই বিৰোধী পক্ষক তোলাদোনা দিব লাগে সেইটোৰ বাবেও মই হয়তো সাজু থাকিম কিন্তু অধ্যাত্মপন্থী হিচাপে মোৰ জীৱনৰ দায়িত্ব মোৰ লগত নাই ভগৱানে মোক ক'ত ন্যস্ত কৰিব ইটছ আপ টু ডিভাইন ধন্যবাদ আপোনাৰ পৰা বহু কথা আপোনাৰ কৈছোঁ আপোনাৰ পৰা বহু কথা জানিলোঁ বহু কথা শিকিলোঁ আপোনাৰ লগত আৰু কথা পাতিব লাগিব আমি
আমি এটা নিৰ্দিষ্ট বিষয় লৈ কেতিয়াবা পাৰিম পাৰিব। শিক্ষাৰ বিষয়ে সংস্কৃতিৰ বিষয়ে নিৰ্দিষ্ট এটা বিষয় হয় লৈ আৰু পুনৰবাৰ আপোনাক এই সন্মানৰ বাবে অভিনন্দন জনালোঁ। ধন্যবাদ।